সেইবোৰ কথা আমি অলৰেডি কৈছোৱে যে চোৱা, তোমালোকক যেন কৈছিলো যে কেইটামান ছেকশ্যন তোমালোকক কৈ দিয়া হৈছিলে যে এনেকে এনেকে এইখিনি চাবা এৱাৰ্ড কি পাইছে কিবা পাইছে সেইখিনি চাবা, আৰু আগতে ষ্টেটিক পৰ্চনৰো ধৰা কিখিনি বুকছ এণ্ড অথৰ্ছ হৈ গ'ল বা কিবা ক'ৰবাৰ কেপিটেল বা ক'ৰবাৰ কাৰেঞ্চি হৈ গ'ল, তেনেকুৱা টাইপৰ বস্তুখিনি আহে হা। ত সেইবোৰক মানুহে মানে কি হয় ইজি বুলি ইগনৰ কৰি দিয়ে, কিন্তু সেইটো তাত গৈ পেলাই চিলি মিষ্টেক, সেইখিনিতে গৈ পেলাই তোমালোকক মানে খেলি মেলি লাগি যাব যে যে এইটো কি আছিলে, দুটা মাজত কনফিউজন লাগি গ'ল তোমালোকৰ, জাষ্ট বিকজ তোমালোকে সেইখিনি সৰু মানে ইজি বুলি পেলাই প্ৰেক্টিচ নকৰিলা। চোৱা এতিয়া কেছটো হৈছে, প্ৰথম কথা হৈছে কম্পিটিশ্যন ইমানেই টাফ হয়, তোমালোকে অলৰেডি গম পাইছা যে নিউজতো আহি আছে বস্তুটো যে কিমান মানে মানে আনএমপ্লয়মেন্টৰ কিবা ইছ্যু হৈছে, তাৰ কাৰণে ৰিফ্লেক্ট হৈছে কিবা হৈছে, এইটো ইমান নাম্বাৰ অফ মানে কেণ্ডিডেটছ। তো তোমালোকে চোৱা চবেই দিছে পৰীক্ষা, বহুতে দিছে, তোমালোকতো আমিতো বহুত এটা সৰু চাৰ্কেল ন, আমিতো এটা সৰু চাৰ্কেল এটা, হয় নে নহয়? তো আমাৰ বাহিৰেও বহুত মানুহে বহুত ভালকে মানে তেওঁলোকে প্ৰিপেৰেশ্যন কৰি দিছে। তো তোমালোকে ন অলপো এনেকুৱা চান্স ল'ব মানে দিব নালাগে যে অকে এইখিনি বস্তুৱে মই নপঢ়িলো, তাৰ কাৰণে তাৰপৰা আহি গ'ল কিবা এটা, মই এটা কুৱেশ্যন হ'লেও মিছ হৈ গ'ল। তো তেনেকুৱা চান্স দিব নালাগে, মানে পাৰিলে পৰাপক্ষত পঢ়ি দিব লাগে, কাৰণ বস্তুখিনি MCQ টাইপৰে হয় পৰীক্ষা, ওৱান লাইনাৰ এক্সাম হয় নে? তো তোমালোকৰ সেই কুৱেশ্যনছ খিনি যিমান নাম্বাৰ কুৱেশ্যনছ এটেম্প কৰা, তোমালোকে সেইটো ইমান বেছি সময় নালাগে, দিনটোত বহুত কুৱেশ্যন চাব পাৰি, 3000 লৈকে কুৱেশ্যন চাই দিয়া মানুহ আছে, 3000 MCQ চাই দিয়ে ওৱান ডে। অকে, তো তেনেকুৱা তোমালোকে সেইটো চাকৰি পাবৰ কাৰণে তোমালোকে সিমানখিনি কষ্ট কৰিবই লাগিব। আমাৰ ইয়াতে আমি গ্ৰুপত দেখিছো অলৰেডি আছা, তোমালোকে কষ্ট কৰি আছা যথেষ্ট। তো লগতে এতিয়া যিখিনি হৈ গ'ল আজি পৰীক্ষাটো হৈ গ'ল, সেইটোৰ ওপৰত বেছি মাথা মাৰি নাথাকিবা, কিন্তু তাৰ পৰা এডিশ্যনেলি কিছুমান যিখিনি বস্তু তোমালোকে ল'ব ট্ৰাই কৰিবা, যে থিমবোৰ যে কেনেকুৱা টাইপৰ ক'ৰ পৰা আহিছে। অকে, চাপোজ যদি বুকছ এণ্ড অথৰৰ পৰা কুৱেশ্যন আজি আহিছে, দেন ডেফিনেটলি গ্ৰেড 3 যিটো লেভেলৰ যিটো হেৰি হ'ব 29ৰ এক্সাম হ'ব, তাতো ডেফিনেটলি বুকছ এণ্ড অথৰ আহিবই। তেনেকুৱা সেই বস্তুখিনি তোমালোকে আজি পৰীক্ষাটো দিলা, এক্সপিৰিয়েঞ্চ হ'লা। এতিয়া কিবা যদি তোমালোকে টান পাইছা বা কেনেকুৱা কিবা কুৱেশ্যন লৈ পেলাই কিবা ডিছকাশ্যন কৰিব লগা আছে, বা তোমালোকে জানিব বিচাৰিছা, তেনেহ'লে আমাক সোধা। এনেই পৰ্চনৰ কোৱান্টৰ হওক বা কিবা ৰিজনিঙৰ হওক বা কিবা এনেকুৱা টপিক এটা আহিছে যিটো বস্তু তোমালোকে পঢ়া নাই, ষ্টিল তোমালোকে জানিব বিচাৰিছা, টপিকটো পঢ়িব বিচাৰিছা, তো সোধা আমাক সেইটো। হিৰক ছাৰ শুনি আছেনে আপুনি? হয়, শুনি আছো। চ' আমি ক্লাছত যিবোৰ ডিছকাছ কৰিছিলো বা ডেইলি যিবোৰ কুইজ দিয়া আছে, কিমান ইম্পৰ্টেণ্ট গম পাইছা ন? যেনে কালেক্টিভ নাউন, আমি য়েছ বাৰে বাৰে য়েছ কৈ আছো য়েছ যে য়েছ নাউনৰ ওপৰতে আহিব, বা অল্ড ইজ বেদা কি হয়, সেইবোৰ কুৱেশ্যন ডাইৰেক্ট কুৱেশ্যনত ডিছকাছ কৰা, ডাইৰেক্ট কুৱেশ্যন, ডাইৰেক্ট কমন পৰা কুৱেশ্যন। আৰু এটা কথা, সিদিনা মানে এডিআৰই এক্সামটো হৈছে যে কোনোবাই APSC কাৰণে যদি প্ৰিপেৰেশ্যন কৰিছে, দেন অকে, তোমাৰ এটা প্লাছ পইণ্ট আছে বাৰু, যে কিছুমান বস্তু ডেপথ অফ নলেজ আছে। বাট যদি কোনোবাই প্ৰিপেৰেশ্যন কৰি থকা নাই, এনেকুৱা নহয় যে অকে মানে মোৰ প্ৰিপেৰেশ্যন কম আছে চ' মই পিছ পৰি গ'লো। নহয়, এডিআৰইটো হৈছে মানে আল্টিমেটলি MCQ হিচাপে মনত ৰাখা, যিমান পাৰা মনত ৰাখা। যদি চ'ৰ্চ আছে, যিমান চ'ৰ্চ পোৱা, যিমান ডেইলি মুখস্থ কৰিব পাৰা মুখস্থ কৰা। কুইজ দিয়া বহুত কেইটা গ্ৰুপ আছে, ভাল ভাল কুইজ কণ্ডাক্ট কৰি থাকে, তাহাঁতৰ তাতো দিয়া। আৰু লগতে ভাল ভাল ৱেবছাইট আছে, বাট এটা বস্তু মানে কনচাৰ্ণ হ'বা যে কুৱেশ্যনবোৰ পঢ়োঁতে যাতে ভুলকে নপঢ়া। আৰু চিষ্টেমেটিকলি পঢ়িব লাগিব। এতিয়া চাপ'জ নেক্সটটো এক্সাম আৰু চাপ'জ 2 উইক আছে, দুসপ্তাহত যদি তুমি হিষ্ট্ৰী যদি এসপ্তাহ পঢ়াতে একো লাভ নাই ন। আল্টিমেটলি 4টা পৰ্চন আছে, জিএছ পৰ্চনটো তেনেকেই পঢ়িব লাগিব, মিক্স পঢ়িব লাগিব, যিটো উইক আছে তুমি তাৰ ওপৰত পঢ়া। আৰু যদি কোনোবা মেথছত উইক আছা, আমাক ডাইৰেক্টলি সোধা সৰু সৰু মেথছৰ। আজি এটা একেবাৰে ইজি কুৱেশ্যন আহিছিল ন, কিউবিক ৰুটৰ এটা প্ৰব্লেম আহিছিল ন, 8² নে কিবা আছিলে। চ' বহুতে সেইটো ভুল কৰিছা, কিন্তু সেইটো ইজি কুৱেশ্যন হয়, ডাইৰেক্ট সেইটো কিবা সৰু সৰু মাইনত কিবা যদি ডাউট থাকে তে আমাক সোধা। আৰু মেইনলি এইকেইদিন কি কৰিবা, এই 2 উইকছ আছে ন, এই দুসপ্তাহটো পুৰা চিষ্টেমেটিকলি ভগাই লোৱা, ডেইলি কেনেকে পঢ়িবা। চাপ'জ 4টা পৰ্চন আছে, আৰু এটা বস্তু গম পাইছা যে এক্সাম পেটাৰ্ণটোতো তাহাঁতি যেনেকে মানে মাৰ্কছ ডিষ্ট্ৰিবিউচন দিছিল তেনেকেতো হোৱা নাই চাগে ন? হৈছে নাই, মানে যেনেকে কৈছিল তেনেকে হৈছে নে, 35, 30 বা 20? নাই হোৱা নাই। অকে। আল্টিমেটলি জিএছ পৰ্চনটোত ইম্পৰ্টেঞ্চ বেছি দিয়ে, বা এপ্টিটিউডত কেতিয়াও নিগেটিভ মানে কমকে নিদিয়ে, এপ্টিটিউড যিমান আছে সিমানেই দিব, ৰিজনিঙো সিমানেই দিব। চ' এইটো ষ্ট্ৰং পইণ্ট হয়।
কোনোবা যদি উইক আছে এইকেইদিন পুৰা প্ৰেক্টিচ কৰা, কাৰণ মেথছত মাৰ্কছ পাবই লাগিব। আৰু মেথছৰ কেইটা বহুত কিবা টান নাহে। APSC CSETতকে ইজি আহিব। APSC CSETত SSCতকে ইজি আহে, CSSLতকে ইজি আহে। SSC CSSL যিটো হাই ছেকেণ্ডেৰী লেভেলৰ পেপাৰ হয়। চ' তোমালোকে প্ৰেক্টিচ কৰা, যিমান পাৰা প্ৰেক্টিচ কৰা। মই এইটো কোৱা নাই দেই আমাৰ যোনে টেষ্ট চিৰিজ লৈছে বা কোৰ্চ লৈছে সিহঁতকেইটাৰ কাৰণে কোৱা নাই, মই চবৰ কাৰণে কৈ আছো। পাৰ্চনেলি আমাক মেছেজ কৰা। কেতিয়াবা কি হয় টেলিগ্ৰামত মেছেজ কৰিলে পোৱা নাযায়, কাৰণ টেলিগ্ৰামৰ মানে ইমান এক্টিভ থকা নহয় ন। চ' তোমালোকে হোৱাটছএপত এটা মেছেজ কৰিবা। যদি মেথছৰ সৰু সৰু মাইনত বস্তু সৰু প্লাছ মাইনাছো যদি বুজি পোৱা নাই, সেইটো সুধিবা আমাক, ঠিক আছে। আৰু এনিহাও মানে এটা বস্তু ক্ৰিষ্টেল ক্লিয়াৰ ৰাখা, 29ত এনিহাও চাকৰি লগাব লাগে গ্ৰুপৰ চবে, ঠিক আছে। তোমালোক অলৰেডি বহুত ভাল কৰি আছা। চ' যদি তোমালোকৰ জাৰ্ণিটোত আমি থাকিব পাৰো তে আমাৰ নিজৰে ভাল লাগিব ন। Exactly. আৰু কুৱেশ্যনবোৰ তোমালোকে যেতিয়া চাবা গম পাবা ন, এইবোৰ বস্তু কেনেকুৱা জানা, বহুত কিবা একদম বহুত কিবা ইন ডেপথৰ পৰা তেনেকুৱা নহয়। তাহাঁতি জেনেৰেল নলেজ টাইপৰ যিটো কৈছে, জেনেৰেল নলেজ তোমালোকে এতিয়া কিবা অলকানন্দ কুৱেশ্যন আহি গৈছে, তো সেইবোৰ যদি কোনোবাই ভুল কৰিছা দেন মিনছ তোমালোকে মানে সেইটোৱে এৱেৰ নহয় তেনেকুৱা নিচিনা বুজাব। হ'ল তোমালোকে অলকানন্দ কুৱেশ্যনটো যদি ভুল কৰি থৈ আহিছা কোনোবাই, চবেই শুনিছা গানটো তেনেকুৱা জানিব লাগে। হ'ল নয়নমণি শইকীয়াৰ কথা সিদিনাই মই এতিয়া মনত ঘপককে পৰিছে, নয়নমণি শইকীয়াৰ কথা কিবা এটা আহিছে আই থিংক। তো নয়নমণি শইকীয়া সিদিনা কৈছিলো মই ক্লাছতে কৈছিলো এনেকে। তো নয়নমণি শইকীয়া তো ইম্পৰ্টেণ্ট কিবা ডিছকাশ্যন দীপাক থাকিলে জইন কৰিবা, কাৰণ লাষ্ট টাইম ছাৰে যিকেইটা ডিছকাছ কৰিছিলে তাৰ পৰা বহুকেইটা কুৱেশ্যন কমন আহিছিলে। চ' যদি GS ৰিলেটেড বা এতিয়া ছাপ'জ ক্লাছ হিচাপে কৰিব কৰাতকে ইয়াত যদি ইণ্টাৰেক্ট কৰি পেলাই কৰা হয় বেছি ইজি হ'ব, হয় নাই। আৰু এটা বস্তু মনত ৰাখিবা, আমাৰ মানে শুনি থাকিলে মনটো আনকনচিয়াছ মাইণ্ডত বস্তুটো মনত ৰখি যায়, অপশ্যনটো দেখিলে মনত পৰি যাব। যিসকলে শুনিছিলে সেইদিনাখন নয়নমণি শইকীয়াটো চাগে ভুল কৰা নাই। সেইটো কাৰণে এটলিষ্ট ডিছকাশ্যন কিবা থাকিলে জইন কৰিবা। ক্লাছ কৰিব বা ভয় কৰিব একো নাই ন, জাষ্ট শুনিয়ে থাকিব লাগে। ঠিক আছে ছাৰ, কণ্টিনিউ কৰক। হয় ছাৰ, নয়নমণি শইকীয়া সেইটো মোৰে তেনেকৈ ডিছকাশ্যনত মনত আছিলে আৰু তাৰ পৰা আজি মই এইটো কাৰেক্ট কৰি আহিছোঁ। তো সেইখিনি মানে ছাৰ এইখিনিতে মই এটা কথা কওঁ। নমস্কাৰ ছাৰ। হয় ক'ব। হয় ছাৰ, শুনা নমস্কাৰ পাইছে? নমস্কাৰ। ছাৰ শুনি আছো। এইখিনিতে মই এটা কথা কওঁ। আজি এক্সামটো দিয়াৰ পিছত মানে এনেকুৱা ফিল হৈছে যে কোনোবাই মানে পাৰ্টিকুলাৰলি কিবা এটা কোৰ্চ বা ডাইৰেক্ট চাই পেলাই আপুনি কৰিব নোৱাৰে। মানে এইটো আপোনাৰ এটা লং টাৰ্ম প্ৰচেছ লাগিব, যিটো বস্তু ধৰক শান্তশিষ্ট মহাদুষ্ট। এইটো কিবা এটা পঢ়ি পেলাই মনত ৰখা বস্তু নহয়। সেই আমি সৰুতে যদি পঢ়িছিলো সেইটো অলৰেডি আমাৰ কোনোবা ছেকেণ্ডেৰী মেমৰিত সোমাই আছে। তেনেকুৱা বস্তু কিছুমান মানে ফিল হৈছে আজি পৰীক্ষাটো দি। একজেক্টলি। তো সেইটোৱে আজিকালি নেচাৰটো তেনেকুৱা হৈ গৈছে। এতিয়া তোমালোকে যদিহে APSC পৰীক্ষাও দিছা আগতে, APSC পৰীক্ষা প্ৰিলিমছো দিছা, তেনেহ'লে তোমালোকে গম পাবা যিসকল আহে তেনেকুৱা ধৰণৰ আগৰ পৰা বস্তুখিনি অলপমান এৱেৰ আছিলে, অলপমান কুইজো খেলিছিলে কোনোবা, তাহাঁতি সেইটো বস্তু কি হয় এডভান্টেজত আছে তেওঁলোক। কাৰণ সেইখিনি বস্তু মানে কেতিয়াবা এনি ফৰ্মত কুৱেশ্যন হিচাপে আহি যায়। সেইটোৱে তুমি যিটো কথা ক'লা শান্তশিষ্ট হৃষ্টপুষ্ট, একজেক্টলি সেইটো তেনেকুৱা। এইবোৰ তোমালোকে এইবোৰ ভুল কৰিব লগা কুৱেশ্যন নহয় কেতিয়াও। আৰু এতিয়া তেনেকে খেলৰ লগত জড়িত পাৰ্চনেলিটিৰ কথা কৈছিলো মই। এতিয়া আজি ছাপোজ কিবা দীপা কৰ্মকাৰৰ কুৱেশ্যন আহি গ'ল। দীপা কৰ্মকাৰটো য়েছ মই মে বি মেনশ্যন কৰা নাই ক্লাছৰুমত। তোমালোকে সেইখিনি বস্তু তোমালোকে ইমানখিনি জানিব, তোমালোকে নিজে সিমানখিনি কষ্ট কৰিব লাগিব যে অ'কে এইটো ফিল্ডটোক গম পাই গ'লো, তো আমি নিজে অলপমান ৰিচাৰ্চ কৰি চাওঁ। তো সেইটো যিটো নেচাৰ হয় ন, সেইটো বহুত নেচেচাৰী হয় দেই, মনত ৰাখিবা। যে মই কিবা এটা কৈ দিলো তোমালোকক, তোমালোকে অকল হৈ গ'ল ঠিক আছে ইমানখিনি এনাফ হয়। তো সেই বস্তুটো কেতিয়াও মনত নানিবা। নিজে তোমালোকৰ সেইটো যে মই ইয়াতকে অলপমান জানো, ইয়াতকে কি অলপ বেছি জানিব পাৰো। ইণ্টাৰনেট চাৰ্চ কৰিব, ইণ্টাৰনেট আছে, ৰিলায়েবল চ'ৰ্চেছ গম পোৱা আজিকালি। হ'ল সেইখিনি বস্তু তোমালোকে নিজে কষ্ট কৰিব লাগিব। হ'ল মেথমেটিক্সৰ যিখিনি পৰ্চন আহিছে একদম ইজি আহিছে। আজি দেখিছা ক্লাছ 10 লেভেলৰ কুৱেশ্যন আহিছে। তোমালোকে যোনে প্ৰেক্টিচ কৰিছা ডেফিনেটলি গোটেইখিনি কাৰেক্ট কৰিব পাৰিছা। হ'ল তো এতিয়া আমি এনেকে নেক্সট আমাৰ এইটো যিটো টাৰ্গেট হৈ গ'ল, এইটো 29ত, সেই 29ৰ গোটেইখিনিয়ে তোমালোকে সকলোৱে বহুত বেছি ভাল কৰিব লাগিব। ছাৰে ক'লে অলৰেডি যে একদম মাথাত এইটো বস্তু সোমোৱাই লোৱা। এতিয়া যিহেতু এইটো ৱাৰ টাইপৰ হৈ গৈছে, কাৰণ ইমানবোৰ কেণ্ডিডেটছ আছে, গতিকে তোমালোকে সেই যুদ্ধলৈ সাজু হোৱা নিচিনাকে এইকেইদিন একো নাই। তোমালোকে মাথাত ব্ৰেইনটো একদম শান্তকে ৰাখি যিমান পাৰা সিমান MCQ চোৱা, যিমান পাৰি সিমান
কোৱান্ট চল্ভ কৰা টাইমটো তোমালোকে সেই তেনেকে দি দিয়া, তেনেকে ভাগ ভাগ কৰি কৰি লোৱা ডেইলি, যে মই ইমানখিনি সময় এইটো বস্তু টপিকৰ ওপৰত কোৱান্ট কৰিলো, MCQ চালো, নেক্সট ইমানখিনি সময় এইখিনি কৰিলো। তো তেনেকে ডেডিকেটেডলি অলপমান তোমালোকে এটা স্কেডুল বনাই লৈ পিনে কামখিনি কৰি যোৱা হ'ল। তোমালোকে ডেফিনেটলি, আৰু আমাৰ লগত জড়িত থকা এটা কাৰণেই, বিকজ আমি চোৱা, আমি তোমালোকক যিহেতু এনেই কথাখিনি কৈ থকা নাই, গতিকে কিবা কিবি এক্সপিৰিয়েঞ্চ আছে, তো সেই এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা বস্তুখিনি কৈ থাকো যে এইটো টপিকৰ পৰা কুৱেশ্যন অহাৰ প্ৰবেবিলিটি থাকে। আমি এতিয়া বস্তুখিনি তোমালোকক ক'ব পাৰো, জানো যে অ'কে APSCৰ কাৰণেও তোমালোকে যদি হেৰি কৰা, তেনেহ'লে কৈ দিব পাৰিম যে অ'কে এইটো টপিকৰ পৰা কুৱেশ্যন আহিব তোমালোকৰ, বা এইটো কুৱেশ্যন কেনেকে টেকল কৰিব লাগে। গতিকে সেইটো কাৰণে আমাৰ লগত জড়িত থাকিব। অলৰেডি আমি ইমানখিনি তোমালোকক কৈ দিছো যে তোমালোকে যিকোনো সময়তে হওক, কিবা এটা সময়ত তোমালোকে দি থবা, কিবা এটা ডাউট থাকিলে গ্ৰুপত কিবা এটা মেছেজ কৰি থৈ দিলা যে এইটো বস্তু টপিকটো, বা তোমালোকে নিজৰ মাজতো এটা পিয়াৰ গ্ৰুপ এটা ফৰ্ম হৈছে অলৰেডি, তোমালোকে দেখিছো গ্ৰুপতো যথেষ্টখিনি তোমালোকে ডিছকাশ্যন কৰি আছা। তো সেইটো এটা ভাল এটা পিয়াৰ গ্ৰুপ এটা ফৰ্ম হৈ যায়। তো সেইখিনি বস্তুৰ এডভান্টেজ উঠোৱা তোমালোকে, আৰু ৰিগুৰাছলি একদম চিৰিয়াছলি ক'লো, একদম এইকেইদিন তোমালোকে মানে এনেকুৱা মাইণ্ডটো এতিয়া একদম মানে হেৰি হৈ গৈছে, মানে এলেহুৱা হৈ গৈছে, কিবা হৈছে নহয়। পৰীক্ষা আজি খতম নহয়, আজিতো মেইন কথা নহয়, আজিটো কথা মাথা পৰা উলিয়াই দিয়া, একদম হৈ গ'ল, যি হৈ গ'ল। নেক্সটটোৰ কাৰণে তোমালোকে একদম যুদ্ধ নিচিনাকে প্ৰেক্টিচ কৰা, যাতে চ' ডেট তোমালোকে সেইদিনাখনেই বস্তুটো চাকৰিটো চিল হৈ যায়, চাকৰিটো যাতে তোমালোকৰ লাগি যায় সেইটো বস্তু। আৰু সেইটো আমি তোমালোকক প্ৰমোচনেলিও কৈ থকা নাই হা, তোমালোকৰ নিজৰ ভালৰ কাৰণে একজেক্টলি প্ৰমোচনো কৰিছো, কিন্তু তোমালোকৰ নিজৰ ভালৰ কাৰণে হ'ল। তোমালোকে নিজে চোৱা, আমি এনেকে তোমালোক বেছি সময়ো তোমালোকক বেছি নলওঁ, কিন্তু যিখিনি ইম্পৰ্টেণ্ট এৰিয়া আছে, কিবা আছে, গোটেই বস্তুখিনি কৈ দিম। কিবা ডাউট থাকে, কনচেপচুৱেল ক্লিয়াৰিটি লাগে, কিবা লাগে, সুধি ল'বা হ'ল। কিন্তু কষ্টত তোমালোকে নিজে কৰিব লাগিব, আমি তোমালোকক সেইটো বস্তু শিকাই আছো, কষ্ট নিজে কৰিব লাগিব বস্তুখিনি। আৰু যিমানখিনি নেচেচেৰী কিবা দিব লাগে বুলি আমি ফিল কৰো, লগে লগে তোমালোকক দি দিওঁ হ'ল। আৰু টেষ্টখিনি দিয়া, যিমানখিনি এতিয়ালৈকে যিখিনি টেষ্ট দিয়া নাই, এতিয়াও ইগনোৰ কৰি আছা ছেকশ্যনেল টেষ্টখিনি তোমালোকে সকলোৱে দিয়া। এবাৰ দিছা, আকৌ এবাৰ বোলে কোৱান্টৰখিনি আকৌ কুৱেশ্যন প্ৰেক্টিচ কৰিব মন গৈছে, আকৌ এবাৰ দিয়া হ'ল। তোমালোকে জাষ্ট একুৰেচি ৰেটটো বঢ়োৱা এতিয়া, তোমালোকৰ মেইন এইমটো একুৰেচি ৰেটটো বঢ়াব লাগে। আৰু সময়টো মানে কিহৰ কাৰণে, বিকজ সেই পৰীক্ষাত সেই ইমানখিনি কুৱেশ্যন এটেম্প কৰিব লাগিব ভালকে, তাকো শুদ্ধকে কাৰেক্টলি এটেম্প কৰিব লাগিব। গতিকে তোমালোকে সেই প্ৰেক্টিচটো এতিয়াৰ পৰা কৰা, এইকেইদিন একদম খাওন বাদ দিব কথা কোৱা নাই, ভালকে খাবা, ভালকে শুবা হ'ল। সেই দুটা কাম ভালকে কৰিবা। খোৱা বাদ দি পেলাই সেইটো কথা কোৱা নাই, খাবা শুবা ভালকে, কিন্তু লগতে বাকী যিমানখিনি সময় পাৰা মেক্সিমাম টাইম ডেডিকেট কৰি দিয়া MCQ চল্ভ কৰিবৰ কাৰণে। MCQ চল্ভ কৰিলা, কিবা বস্তু এটা বুজিলো, তাৰ লগত কোৱান্ট কৰিলা, কোৱান্টৰ MCQ চল্ভ কৰিলা হ'ল। তো সেইখিনিয়ে এটা ষ্ট্ৰেটেজি হৈ গ'ল। আৰু লগতে এই কলবোৰ যদি আমি নেক্সট তেনেকে লাহে লাহে কলবোৰ লৈ আহিম মাজে মাজে, সিমানখিনি দিনটো অকণমান সময় আমাক দি দিবা। আমি যেতিয়াই তোমালোকক কওঁ যে কলটোত জইন কৰা বা কিবা কৰা, তো সেইটোৱে আমি তোমালোকক সেইটো প্ৰমিচ কৰিছো যে যিখিনি ডিছকাশ্যন হ'ব সেইখিনি তোমালোকৰ কেতিয়াও ৱেষ্ট নাযায় হ'ল। তোমালোকৰ কিবা নহয় কিবা এটা ভাল লাভতে আহিব। তো সেইটো ষ্ট্ৰেটেজি সিমানখিনিয়ে পৰীক্ষাৰ কাৰণে, নেক্সট 29ৰ কাৰণে। আৰু আজি পৰীক্ষাটো হৈ গ'ল, বাদ দিয়া। কুৱেশ্যন যদি নাজানা, অলৰেডি যিখিনি গুগল কৰিছা, চাইছা, গম পোৱাই। আৰু যিখিনিয়ে ষ্টিল এতিয়াও নাজানা, তাহাঁতি চাই থোৱা গোটেই কুৱেশ্যনখিনি, বিকজ কেতিয়াবা ৰিপিট কৰি দিব পাৰে হ'ল। তো সিমানেই মোৰ ফালৰ পৰা ক'বলগীয়া। আৰু কিবা হিৰক ছাৰ আপুনি আছেনে? হয়। চোৱা, আল্টিমেটলি যোৱাবাৰৰ যিখন পেপাৰ আছিলে সেইখন ইম্পৰ্টেণ্ট হয় হা। এতিয়া হাই ছেকেণ্ডেৰী লেভেলৰ যিখন পেপাৰ আছিলে, যোনে এক্সাম দিছিলে অলৰেডি গম পোৱা যে হাই ছেকেণ্ডেৰী লেভেলত একচুৱেলি কি হয়, যিটো 8 পাছ এক্সামটো হয় বা হাই ছেকেণ্ডেৰী লেভেল এক্সামটো হয়, ইয়াত অলপ আগতে যেনেকৈ কৈছিলা তুমি ভাস্কৰ, ইয়াত মেমৰি বেছতকৈ বেছি মাচল মেমৰিত বেছি ইম্পৰ্টেণ্ট আহে। ছাপ'জ এতিয়া আমি হৃষ্টপুষ্ট মহাদুষ্ট এইবোৰ সৰুতে পঢ়িছিলোঁ ন, তেনেকৈ মনত হয় ৰখা ছাৰ। কিতাপ বা যিবোৰ নলেজ হেৰিত আছে। কিন্তু যিটো গ্ৰেজুৱেশ্যন লেভেলৰ পষ্ট হয়, এইটোত অলপ মানে এইটো গম পাবা, ইয়াৰ ষ্টেণ্ডাৰ্ডটো অলপ বেলেগ হ'ব, মানে অলপ মানে নলেজ লাগিব। যেনে আমাৰ GS ৰ বেচিক কুৱেশ্যন নলেজ, আহিব, GS ৰ কুৱেশ্যন আহিব। GS কুৱেশ্যন আহিব ইয়াত। হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী বেছিক তুমি জানিব লাগিব। আৰ্টিকল যিকেইটা ডিছকাছ কৰা হৈছে বা যিবোৰ ইম্পৰ্টেণ্ট আৰ্টিকল, সেইবোৰ জানিব লাগিব। ঠিক আছে। চ' তাৰ কাৰণে কি কৰিব লাগিব, তোমালোকে এটা কাম কৰিবা, যোনে যোৱাবাৰ এক্সাম দিছিলা অলৰেডি গম পাইছিলা যে পেপাৰৰ পেটাৰ্ণটো কেনেকুৱা হয়। কাৰণ হাই ছেকেণ্ডেৰীতকৈ মানে গ্ৰেজুৱেট লেভেলৰ শ্লাইট অলপ মানে ষ্টেণ্ডাৰ্ড হয় বা অলপ টান বুলি ক'ব পাৰা। ঠিক আছে। টান মানে বহুত কিবা টানো নহয় দেই, ভয় কৰিব লগা একো নাই। যদি কোনোবাই আজি কিবা কাৰণত যদি বেয়াও হৈছে দেই, একো নাই, সেইটো একদম ধুনীয়াকৈ ভাল কৰিব পাৰিবা। জাষ্ট ষ্ট্ৰেটেজি ফ'ল' কৰা,
আৰু ডিছকাছ কৰিম বাৰু। প্ৰথমটো হৈছে পেপাৰখন চোৱা, অলৰেডি গ্ৰুপত দিয়া আছে, যদি কাৰোবাৰ নাই মই আকৌ দি দিম। গ্ৰুপত চাই লোৱা, কুৱেশ্যন পেপাৰখনৰ পেটাৰ্ণটো চোৱা, কেনেকুৱা টাইপৰ কুৱেশ্যন আহে। তেনেকুৱা টাইপৰ কুৱেশ্যন আহিব দেই, বহুত কিবা টান কুৱেশ্যন নাহে। ছেকেণ্ডটো হৈছে যিমান পাৰা কুইজ যিবোৰ হয় ডেইলি যিমান কুইজ হয়, কুইজৰ কুৱেশ্যনবোৰ ডিছকাছ কৰা। কুইজত কোন ফাৰ্ষ্ট আহে কোন ছেকেণ্ড আহে এইবোৰ মেটাৰে নকৰে, কিন্তু কুৱেশ্যনখিনি যিখিনি আছে তুমি যদি পাৰা নাই সেইখিনি কুৱেশ্যন এনিহাও কাৰেক্ট কৰিব লাগিব, সেইটো মেটাৰ কৰে এক্সামত, যাতে সেইটো কুৱেশ্যন ভুল নহয়। ঠিক আছে। আৰু নেক্সটটো হৈছে তোমালোকৰ নিজৰ মাজতে এটা ভাল, আমিতো আছোৱেই 24/7 আছো, তোমালোকৰ যিকোনো ডাউট থাকিলে আমাক সোধা যিকোনো টাইমতে। এনেকুৱা নহয় যে ৰাতি হ'ল বুলি সুধিব নোৱাৰি, মেছেজ এটা কৰা, আমি তোমালোকক এটলিষ্ট ৰেছপন্স কৰিম। আৰু কিবা যদি ডাউট থাকে বা কুৱেশ্যন থাকে, মেথছৰ ছাপ'জ কিবা এটা ডাউট আছে আমি কৰি দিম। মেইনলি এতিয়া এনেই মানে এই 20 আৰু 14 days আছে ন, এই 14 দিন মানে পুৰা এনেকে লগা যাতে মানে এখন ৱাৰ হৈ আছে ন, সেইখন এনিহাও তোমালোক জিকিবই লাগিব, চাকৰিটো পাবই লাগিব। আৰু বহুত পষ্টটো বহুতেই আছে, তোমালোকৰ ইয়াততো 2000 মানুহ আছে ন, 2000 মানুহে 5000 পষ্ট পাবৰ কাৰণে ইমান টান নহয়, তোমালোক গোটেইকেইটাই পাবই লাগিব যোনে যোনে প্ৰিপেয়াৰ কৰি আছে এটলিষ্ট। আৰু তোমালোকৰ মাজত এটা মানে ভাল ভাল ফ্ৰেণ্ড মিলাই এটা মানে ছাৰে যেনেকে কৈছে পিয়াৰ গ্ৰুপ এটা বনাব পৰা, তেতিয়া কি হ'ব, ছাপ'জ এতিয়া স্পৰ্টছৰ ওপৰত কোনোবাই ODI ৰিলেটেড যিবোৰ ইম্পৰ্টেণ্ট নোটছ আছে বনালা, ODI ৱৰ্ল্ড কাপ 2023, কোনোবাই ছাপ'জ অষ্ট্ৰেলিয়ান অপেন্সৰ ওপৰত বনালা, কোনে হৈছিলে ৰিচেণ্টলি, বা আমেৰিকান অফেন্স কোন জিকিছিলে তাৰ ওপৰত বনালা। তেতিয়া কি হ'ব, এতিয়া যদি এজনে গোটেইগাল বনাব যোৱা তে টাইম কনজিউমিং হয় ন, কিন্তু গোটেইবোৰে যদি কামবোৰ ভগাই লোৱা, তে তোমালোকে যদি শ্বেয়াৰ কৰি দিয়া এজনে আনজনক, তেতিয়া কি হ'ব, মানে তোমালোকৰ লোডটো কমি গ'ল আৰু বস্তুবোৰ স্মাৰ্টলি হ'ল ন। স্মাৰ্ট ষ্টাডি সেইটোকে কয়, তোমালোকে বস্তুবোৰ তেনেকে হেণ্ডেল কৰা। আৰু পোষ্ট নেক্সট আছেতো, পোষ্ট যথেষ্ট আছে, পোষ্ট কেইটামান আছে ভালকে। তো তোমালোকে এইকেইটা কেইটামান মানুহ যিকেইটা চিৰিয়াছলি আছা সেইকেইটাই ভালকে এইটো কৰিব পাৰা কামটো। এই কণ্টিনিউ একজেক্টলি। ছাৰ। আৰু নেক্সট হৈছে মানে তোমালোকৰ ডে টু ডে এতিয়া মানে কি আৰু বেছি থিয়ৰী পঢ়ি নাথাকিবা হা। থিয়ৰী মানে কি আৰু ছাপ'জ কিবা হিষ্ট্ৰী পলিটিত ডাউট আছে পঢ়িব পাৰা অলপ, কিন্তু বেছি থিয়ৰী এটা কাৰণে পঢ়িব নালাগে। মানে আল্টিমেটলি এক্সামত ছাবজেক্টিভ নহয়, MCQ হয় যেতিয়া MCQ অলপ বেলেগ হৈ যায়। যদি MCQ কিবা ছাপ'জ কুৱেশ্যনটো একদম পুৰা মুখস্থ কৰিব নালাগে হা, বুজি পেলাই পঢ়া। কুৱেশ্যনটো যদি কিবা একো বুজি পোৱা নাই আমাক সোধা, বা নহ'লে তাৰ ৰিলেটেড কিবা যদি চাব বিচাৰা গুগল কৰা বা তেনেকে চোৱা। আৰু চালে চ'ৰ্চবোৰ ভাল চাবা, কাৰণ বহুত ৱেবছাইট আছে, বহুতত বেলেগ বেলেগ আনচাৰ থাকে। চ' আল্টিমেটলি সেইবোৰ চাবা, গভৰ্ণমেণ্ট ৱেবছাইট হ'লে বেছি ভাল। বা যদি এখন মানে জেনুইন বুক হয়, যেনে আছাম ইয়েৰ বুকখন জেনুইন বুলি ক'ব পাৰা, তেনেকুৱা টাইপৰ কিতাপ থাকিলে বেছি ভাল। তাৰপৰা ফ'ল' মানে এটলিষ্ট যদি কিবা কাৰণত আনচাৰটো অপশ্যনটো ভুলো থাকে, তোমালোকে যেতিয়া মানে ক্লেইম কৰিবা মাৰ্কছৰ কাৰণে, তেতিয়া তাহাঁতৰ সেইটো ৰেফাৰেঞ্চ হিচাপে দিব পাৰিবা। আৰু নেক্সটটো হৈছে যিমান পাৰা এতিয়া কুৱেশ্যন এনিহাও চল্ভ কৰা। বহুত ভাল ভাল ৱেবছাইট আছে, তাত গৈ পেলাই চল্ভ কৰা। টেলিগ্ৰাম গ্ৰুপ আছে, চল্ভ কৰা। আৰু যিমান পাৰা মক টেষ্ট দিয়া, মক টেষ্টটো ইম্পৰ্টেণ্ট হয়, কিন্তু এইটো বস্তু এতিয়া ইগন'ৰ নকৰিবা। কাৰোবাৰ মই বাৰে বাৰে কৈ আছোঁ, যদি কাৰোবাৰ ফাইনেন্সিয়েল প্ৰব্লেমো আছে আমাক কণ্টেক্ট কৰা, আমি ফ্ৰীতে দিম, কিন্তু এটলিষ্ট মক টেষ্ট দিয়া, ইম্পৰ্টেণ্ট হয়। এইটো চিলভাৰৰ হেৰি সেইটো কুৱেশ্যন কাৰেক্ট কৰিছিলা ন? কুৱেশ্যনটো কি আহিছিলে? চিলভাৰৰ আজি ৰাসায়নিক সংকেতটো। হা সেইবোৰ কুৱেশ্যন আমাৰ টেষ্ট চিৰিজত অলৰেডি ডিছকাছ কৰা হৈছিল ন, হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ চিলভাৰ, বা বাকী যিবোৰ কুৱেশ্যন হয়। আছিলে। চিলভাৰৰ ৰাসায়নিক সংকেতটো কি হয়? SU নে SI? AG চিলভাৰৰ এজি AG আৰ্জেণ্টিনিয়ামৰ পৰা আহিছে। স্যাৰ PH স্কেলৰ ওপৰত এটা কুৱেশ্যন আহিছিল। কুৱেশ্যনটো কি আছিলে বাৰু? স্যাৰ তাতে দিয়া আছিল 5.5 এটা পানীৰ PH স্কেলৰ মাপটো দিয়া আছিল। এতিয়া সেইটো ৱাটাৰটো কি হ'ব, তাৰ প্ৰপাৰ্টি কি হ'ব, এলকালিন হ'ব নে এচিডিক হ'ব নে নিউট্ৰেল হ'ব, এইটো সুধিছিল। তলত হলে কি হয়, 7তকে বেছি হলে তোমাৰ হেৰিটো কি আছিলে, নিউট্ৰেলৰ কাৰণে কি আছিলে, 7 আছিলে। হয় স্যাৰ। 7ৰ পৰা যদি বেছি 7তকে হৈ গৈ তলত থাকে হ'লে তেনে আপোনাৰ এচিডিক হ'ব। এচিডিক 7ৰ একজেক্টলি আৰু তলত হ'লে এচিডিক। এচিডিক হ'ব, সেইটোৱে। অ'কে, এইখিনিতে এটা কথা কওঁ, তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী লেভেলত এইটো কুৱেশ্যন আহিছে ন, গ্ৰেজুৱেট লেভেলত এইটো কুৱেশ্যন নুসুধে, কিন্তু তোমালোকৰ গ্ৰেজুৱেট লেভেলত সুধিব ছাপ'জ
ব্লাডৰ pH লেভেল কিমান হয় বা আচ্ছা মিল্কৰ pH লেভেল কিমান হয় বা চেলাইভাৰ pH লেভেল কিমান হয় তেনেকুৱা টাইপৰ কুৱেশ্যন আহিব চব বেছিক যিকেইটা ইম্পৰ্টেণ্ট হয় বা যিকেইটা শুনি থকা হয় সেইকেইটা চাই ল'বা এইবাৰ মানে গ্ৰেজুৱেট লেভেলৰ ডিফাৰেঞ্চ সেইটোৱে মানে অকণমান শ্লাইট টাইট আহে টান আহিব এতিয়াতকে কিন্তু বহুত কিবা কিবা টানো এটা থাকে কৰিবলৈ কিবা এটা ভাইৰাছ বা কিবা এটা বেক্টেৰিয়া তাহাঁতৰ কিবা হ'ব নামটো আহিব এতিয়া তোমাৰ ৰিচেণ্টলি তোমাৰ মাংকি পক্সৰ ওপৰত কুৱেশ্যন তোমালোকে ডেফিনেটলি এক্সপেক্ট কৰিব পাৰা হ'ল মাংকি পক্সৰ যিটো হেৰি হয় ভাইৰাছটো কি ভাইৰাছ নামটো অলপমান চাই যাম মাংকি পক্সৰ ওপৰত অলপমান চাই গ'লা তো তেনেকুৱা সেইবোৰ নিউজত থকা বস্তু তাত আহিবই তোমালোকৰ স্যাৰ কিছুমান লিগৰ ওপৰত কুৱেশ্যন দিয়া দেখা যায় স্যাৰ এইখিনি বস্তু কেনেকে মানে গম পাম বা কেনেকে পঢ়িম এইখিনি বস্তু লিগ মানে স্যাৰ League মানে স্পৰ্টছৰ যিবিলাক যেনেকে ডায়মণ্ড লীগ কিহৰ লগত জড়িত এইটো কুৱেশ্যন আহিছিল অ'কে তেনেকুৱা তোমালোকে তাৰপিছত স্পৰ্টছৰ কাৰণে কেইটামানেই মানে অলপমান নাম থকা সেই ট্ৰফি যিবোৰ আছে যিখিনি বা তেনেকুৱা লীগ কিবা আছে তেনেকুৱা সেইখিনি বস্তু তোমালোকে চাব পাৰা চাই পিনে তোমালোকে মুখস্থ একদম কৰি কিন্তু এটলিষ্ট যে সেইটো স্পৰ্টছ বা সেইটো খেলৰ লগত এইটো ট্ৰফি জড়িত তো সিমানখিনি এটলিষ্ট মনত ৰাখিব পাৰিলে ভাল এতিয়া চবটোতো মুখস্থ ৰাখিব নোৱাৰা ডেফিনেটলি কিন্তু সেইটোৱে তোমালোকে যদিহে সেইটো MCQ কিবা তেনেকে প্ৰেক্টিচ কৰা বা কিবা যদি চাই গ'লা বস্তুখিনি চাই থাকিলে কেতিয়াবা মাথাত সেইখিনি এখন ক্লিক কৰিব পাৰে তো সেইটো কাৰণে তুমি তেনেকেই প্ৰিপেয়াৰ কৰিব লাগিব এইটো বেলেগ তেনেকুৱা তৰিকা নাই আৰু তেনেকুৱা স্যাৰ কিবা আছে তোমালোকে মেমনিক্স বনাই ল'ব পাৰা তোমালোকে নিজৰ মতে কিবা এটা তোমালোকে কিবা এটা নিজৰ মাজতে বনাই ল'লা লৈ পেলাই তেনে মুখস্থ ৰাখিব পাৰা তো সেইটোত তোমালোকে নিজেই নিজৰ মতে বনাব লাগিব মেমনিক্স খিনি হ'ল আমি বাৰু চাম বাৰু অ'কে আমি স্পৰ্টছৰ কিবা ৰিলেটেড কিবা যিখিনি এৱাৰ্ডছ আছে বা লীগ আছে বা ট্ৰফি আছে কিবা সেইখিনি তোমালোকৰ লগত কেতিয়াবা চাম ডিছকাছ কৰি পেলাই জাষ্ট কোনোবাই মনত পেলাই দিলেই হ'ল বস্তুখিনি তেনেকুৱা কি ইম্পৰ্টেণ্ট নিচিনা আমি ফিল কৰোঁ সেইখিনি বস্তু আমি জনাম তোমালোকক অ'কে কুৱেশ্যন ইনক্লুড কৰিব এইবিলাক টপিকৰ ওপৰত আৰু বেসিক সায়েন্স যিখিনি আছে স্যাৰ ক্লাছ 9 10 বা 8 লেভেলৰ সায়েন্সৰ যিখিনি বেসিক কুৱেশ্যন থাকে সেইখিনিৰ ওপৰত ভালে সেইবোৰতো আছে দিয়া আছে তোমালোকে প্ৰেক্টিচ কৰা তোমালোকে হয় এক্সামবোৰ দিয়া তাতে দিয়া আছে আজি কনভাৰ্চেশ্যনটো বেছি দীঘলে নকৰোঁ তোমালোকে এটা কাম কৰা আজি পঢ়িলেও পঢ়া নপঢ়িলেও নাই বাৰু তোমালোকে জাষ্ট আজি কেনেকে পঢ়িবা নেক্সট 14 days তাৰ কাৰণে এটা প্লেনিং বনোৱা এখন ৰুটিন বনোৱা চবেই এখন ৰুটিন বনোৱা দেই এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু এটা বস্তু মনত ৰাখিবা ৰুটিনখন পুৰা স্মাৰ্টলি বনোৱা মানে এতিয়া জিকে পঢ়িছো নহয় পলিটি বা হিষ্ট্ৰী নামত 2-3 দিন ৱেষ্ট কৰিব নালাগে কিন্তু এনেকে বনোৱা যাতে গোটেইবোৰ কভাৰ কৰিব পাৰা চাপ'জ হিষ্ট্ৰী এদিনত শেষ কৰা পলিটি এদিনত শেষ কৰা মেইনলি ইম্পৰ্টেণ্ট কি আহে মডাৰ্ণ ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট বহুত ইম্পৰ্টেণ্ট হয় নেশ্যনেল মুভমেণ্টৰ ওপৰত চোৱা তাৰপিছত যিবোৰ ৰেনেচাছ হৈছিলে 18th centuryত সেইখিনি চোৱা ঠিক আছে তাৰপিছত এনচিয়েণ্ট হিষ্ট্ৰী চোৱা এনচিয়েণ্ট হিষ্ট্ৰী ইম্পৰ্টেণ্ট হয় মেডিয়েভেলটো তাৰ পিছত ওপৰে চাব পাৰা এবাৰ কিন্তু মেডিয়েভেলৰ আজিকালি মানে হেৰিটো কম বাৰু হ'লেও চোৱাত চাবা চিমিলাৰলি পলিটিটো তেনেকৈ চোৱা হিষ্টৰিকেল বেকগ্ৰাউণ্ড যিকেইটা আছিলে 1873 তাৰপিছত 1884 তাৰপিছত 1833 1854 58 61 93 1909 এই গোটেইকেইটা এবাৰ চাই যোৱা কাৰণ এইকেইটা আৰু জিঅ'গ্ৰাফিৰ কাৰণে বেছিক ইণ্ডিয়ান জিঅ'গ্ৰাফি চোৱা ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ৰিভাৰ চিষ্টেম আমাৰ মেইনলি অসমো আহি যাব তাত ৰিভাৰ চিষ্টেমৰ ওপৰত সুধিব পাৰে ৰিভাৰ চিষ্টেম শুনিলে পেনিনচুলা যিটো এৰিয়া হয় তাত কোনবোৰ ৰিভাৰ থাকে কুৱেশ্যনটো ডাইৰেক্ট শুধে ন কোনবোৰ নদী বংগোপসাগৰত কোনবোৰ পৰে বা আৰবিয়ান হেৰিয়াত কোনবোৰ পৰে চ' তেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ চোৱা হিমালয়ানৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন সোধে হিমালয়ান ৰেঞ্জৰ ওপৰত চোৱা মেইনলি অসমৰ ওপৰত বেছিকে ফ'কাছ কৰা অসমৰ ওপৰত বহুত কুৱেশ্যন সুধিব জিঅ'গ্ৰাফি পৰ্চনটো এটা কুৱেশ্যন আহিছিল স্যাৰ হিমালয়ৰ ওপৰত আজি পৰীক্ষাটোত কুৱেশ্যনটো কেনেকুৱা আছিলে শিৱালিক নৰ্থ ইষ্টাৰ্ণ ৰিজনত হিমালয়ৰ কোনটো পাৰ্ট পৰে মানে তাতে দিয়া আছিল হিমালয় বুলি নহয় ডাইৰেক্ট মাউণ্টেইনছ বুলি দিছিল আচ্ছা তাতে আচ্ছা আপোনাৰ
শিৱালিক ৰেঞ্জটো দিছিল, তাৰপিছত আৰু কি দিলে, এই এই মহাৰাষ্ট্ৰৰ মধ্যপ্ৰদেশত থকাটো আৰাবলী ৰেঞ্জ, তেনেকে দিছিল কেইটামান অপশ্যনত। সেইবোৰ সেইবোৰ চাই যোৱা, আৰু লগতে আছাম পৰ্চন দেই, আছামৰ যি আছাম হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফি যি আছে, আছামৰ পলিটি বেছি নাই বাৰু, কিন্তু আছাম হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফি বহুত আছে, সেইখিনি চাই যোৱা। আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কি হ'ব পাৰে, ৰিচেণ্টলি যিবোৰ স্কিম লঞ্চ কৰিছে, বিদ্যুৎ ছাৰে এটা বহুত ধুনীয়া ভিডিঅ' অলৰেডি আমাৰ ইউটিউব চেনেলত কৰি থৈছে, এইটো চাবা। গভৰ্ণমেণ্ট স্কিম যিখিনি নতুনকৈ ৰিচেণ্টলি উলিয়াইছিলে, গোটেইখিনি ভালকে আছে। আৰু তাৰ লগতে যিবোৰ নতুনকৈ স্পৰ্টছৰ লগত ৰিলেটেড, আমি পাৰিল টাইম যদি হয় অলৰেডি ইউটিউবত কৰাই দিম বাৰু, আৰু যদি নহয় তেন্তে এটলিষ্ট কৈ দিম, তোমালোকে টপিকবোৰৰ নাম কৈ দিম, তোমালোকে সেই টপিকবোৰৰ ওপৰত চাই যাবা ভালকে। এইকেইদিন ভালকে পঢ়াৰ টাইমটো বহুত কম আছে ন, অকল 14 দিন আছে। আৰু যিকোনো ডাউট থাকিলে সোধা, যদি কোনোবা মেথছত উইক হয়। মাউণ্টেইন ৰেঞ্জৰ কুৱেশ্যন আহিছে, ডেট মিনছ এইবাৰ নেক্সট তোমালোকে পাছৰ কথা পাছ যে মাউণ্টেইন পাছবোৰ আছে তাৰ পৰা কুৱেশ্যন আহিব পাৰে, চাব পাৰা এইটো পাছ কোনখন হেৰিত পৰে, ষ্টেটত পৰে, তেনেকুৱা সেই কুৱেশ্যন এক্সপেক্ট কৰিব পাৰা তোমালোকে। বা নতুনকে কিবা যদি টানেল হৈছে, ক'ত টানেল হৈছে, এই বস্তুখিনি জিঅ'গ্ৰাফিৰ, বা ক'ৰবাত যদি তোমাৰ মিনাৰেলছ ক'ৰবাত ওলাইছে, ক'ত ওলাইছে, ৰিচেণ্টলি ক'ৰবাত তোমাৰ কি পালে, লিথিয়াম পালে, লিথিয়াম ক'ত পাইছিলে, তো সেই তেনেকে ক্ৰিটিকেল মিনাৰেল ক'ত পাইছে, তো এটলিষ্ট সেই ষ্টেটখিনিৰ নামখিনি চাই থবা তোমালোকে। বা তেনেকুৱা গ্ৰীণ হাইড্ৰজেন প্লেণ্ট ক'ৰবাত যদি ষ্টাৰ্ট হৈছে, ক'ত হৈছে ষ্টাৰ্ট হৈছে, কাৰণ এইবোৰ বস্তু নিউজত থকা হয় হ'ল, তো তাৰ পৰা কুৱেশ্যন দি দিব পাৰে। আমাৰ যেনেকে সিদিনা ডিছকাছ কৰিলো NIL কথা, আমাৰ ফাৰ্ষ্ট হয় যিটো কি বায়' ৰিফাইনাৰী যিটো হ'ব, বেম্বু বেছড বায়' ৰিফাইনাৰী হয়, NIL কথা। তো এই আৰু লগতে বাকী ক'ত ব্ৰিজেছ হৈছে, ক'ত মেডিকেল কলেজ হৈছে, হেল্থৰ ছেক্টৰৰ কাৰণে আয়ুষৰ কাৰণে কি কৰিছে, পৰ্টছৰ ক্ষেত্ৰত কি কৰিছে, সেইখিনি মানে পৰ্ট মানে ক'লো ন, ইনলেণ্ড ৱাটাৰৰ কথা ক'লো, ইনলেণ্ড ৱাটাৰ মানে কাৰণে কি কৰিছে চৰকাৰে, হ'ল সেইখিনি বস্তু চাই থবা। আমি দুটা ইনলেণ্ড ৱাটাৰৱে কথা আমি কৈছিলো, নেশ্যনেল ৱাটাৰৱে 2 আৰু নেশ্যনেল ৱাটাৰৱে কি আছিলে 16, নহয় 1-2 নহয়, আমাৰ 1-2 নাই, মানে 2 আছে শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ ওপৰত, আৰু 16 যিটো আছে সেইটো তোমালোকৰ এইটো ক'ত বাৰাক আছে, নদী হৈ হেৰিত পেলাই কাক কানেক্ট কৰে? বৰাক ভেলী, বৰাকৰ ওপৰত। অ'কে, এইবোৰ নামটো অকণ চাই থবা তোমালোকে, এইবোৰ ষ্টিটৱে পৰ্ট, কিবা পৰ্ট, এইবোৰ তোমালোকৰ হেৰিত আছে ন, IMT ট্ৰাইলেটাৰেল হাইৱে হ'ল, মানে আমাৰ যিবোৰ ম্যানমাৰ, থাইলেণ্ড, ইণ্ডিয়া, ম্যানমাৰ, থাইলেণ্ড, সেইবোৰ কাম কৰিছে, IMT ট্ৰাইলেটাৰেল হাইৱে কথা কৈছে, এনেকে আৰু যিখিনি কাম কৰিছে। কালাদন মডেল এটা আছিল ছাৰ। কালাদান মাল্টি মডেল প্ৰজেক্ট হৈ গ'ল, দেন তেনেকে তোমাৰ এক্ট ইষ্ট পলিচি কথা কিবা এটা এনিথিং দি দিব পাৰে, এক্ট ইষ্ট পলিচি কোনে হেৰি কৰিছিলে বা কেতিয়া কৰিছিলে, তো তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ যিহেতু নিউজত আছিলে, তো তেনেকুৱা কুৱেশ্যনবোৰ তোমালোকে এক্সপেক্ট কৰিব পাৰা। হ'ল ভাইৰাছৰ কথা কুৱেশ্যন আহেই, কোনোবা এটা ভাইৰাছৰ নাম কি হয়, H1N1 কিবা, এতিয়া কিবা কি আছিলে, স্বাইন ফ্লু কথা বহুতবাৰ কুৱেশ্যন সুধিলে, স্বাইন ফ্লু ভাইৰাছ কি হয়, বা বাৰ্ড ফ্লু ভাইৰাছ কি হয়, কভিডৰ কুৱেশ্যন এক্সপেক্ট কৰিব পাৰা, কভিডৰ ওপৰত কুৱেশ্যন, কাৰণ আৰু এটা কভিড নিউজ বস্তুটো এটা ছাৰ, ব্ৰেইন ইটিং এমিবা এটা আছিল নিউজত, যিটো মানে নাকেৰে এণ্টাৰ কৰে, পিছত ব্ৰেইনত ডাইৰেক্টলি ইনফেক্ট কৰে, বেক্টেৰিয়া এটা, নেগেল তেনেকুৱা কি কৈছা? নেগেল ফলেৰি বেক্টেৰিয়া এটা আছিল, এইটো ৰিচেণ্টলি নিউজত আছিল, ইণ্ডিয়াত বহুত কেইটা পেচেণ্ট, অলমষ্ট 4টা পেচেণ্ট ল'ৰা মৰিছে, পানীৰ পৰা এফেক্টেড হৈ। বিদ্যুৎ ছাৰ আছেনে? হেল্ল', মোক শুনা পাই আছে ন সকলে? ঠিক আছে, আৰু কাৰোবাৰ কিবা সুধিব লগা বা ডাউট আছে নেকি?
ছাৰ কোৱা। ছাৰ এইবাৰ এনে জেনেৰেল কাৰ্ডত কিমান হ'ব পাৰিব কিবা এনে আশা কৰিব পাৰি নে মানে আগতীয়াকৈ? কাট অফ একচুৱেলি এতিয়াও গম পোৱা নাই, কাৰণ বহুতে বেলেগ বেলেগ মাৰ্কছ কৈ আছে ন। কাৰণ আমি অকল আমাৰ গ্ৰুপৰ দুজনমানৰ কথাহে গম পাইছো। বাকী কিমানে কেনেকুৱা হৈছে তো চবৰে গম পোৱা নাই। চ' কেইদিনমান পাছতে আমি উলিয়াই দিম বাৰু কাট অফৰ এটা ভিডিঅ' বনাই বা তেনেকে ডিছকাছ কৰি পেলাই। চিন্তা কৰিব নালাগে, বহুত বেছি নাযায়, মানে এভাৰেজ এটা মাৰ্ক যাব। কাৰণ যি দেখিছো এভাৰেজ মেক্সিমামৰ মাৰ্কছ এই 100ৰ ওচৰে পাজৰে আছে। চ' জেনেৰেলৰ কাট অফ বহুত বেছি নাযায়, 100ৰ পৰা 120 ভিতৰতে থাকিব লাগে। যিকেইটা কিমান আকৌ? বেছি পাইছে 110ৰ পৰা 120 মানৰ ভিতৰতে থাকিব লাগে জেনেৰেল ল'ৰাৰ কাৰণে। কিন্তু সেইটো ভালকে চাই পেলাই জনাম বাৰু দিয়া, আমি গ্ৰুপত জনাই দিম। নিশ্চয় নিশ্চয় এইবোৰ আৰু গম চম কাৰোবাৰ ল'ব লাগে। কিবা কাৰণত এক্সাম বেয়া হলেও একো টেনচন লৈ থাকিব নালাগে দেই। নেক্সটটো মেইন হয়। চ' হাই ছেকেণ্ডেৰী লেভেলটো ঠিকে আছে বাৰু, কিন্তু গ্ৰেজুৱেটটোৰ কাৰণে ভালকে লাগা। আৰু আজি যিটো ডিছকাশ্যন ছাৰ এই হেল্ল' ছাৰ। yes, 150 yes. মানে কিবা আশা কৰিব পাৰি নাই মানে সেইটো? হেল্ল' ছাৰ। ছাৰ শুনা পাইছেনে? কোৱা কোৱা। ছাৰ এনে 115 মানত মানে এনে কিবা পজিটিভ থাকা, কিন্তু এতিয়া এইটো কথাত মানে ইমান মাইণ্ডটো ইয়াত লগাই নাথাবা। কাৰণ আল্টিমেটলি তুমি ইটো চাকৰি পাব লাগে ন, সেইটো কাৰণে পুৰা 110% দিয়া। উম, মানে উম। ঠিকে আছে বাৰু, এইটো তুমি হোপ ৰাখা। হোপ ৰাখিব মই নাৰাখিব নকওঁ, হোপ ৰাখিব পাৰা। কিন্তু আল্টিমেটলি মেইন এইম কৰা যে কাটব নাথাকিবা। এনি হাও সেইটোত ভাল কৰিব লাগিব। হয় ছাৰ। ছাৰ এইটো হেল্ল'। নেচনেল ৱাটাৰৱে 6 হয় দেই, এইটো য়েছ কাৰেক্ট, নেচনেল ৱাটাৰৱে 6। ছাৰ এটা কোশ্চিন আছিলে মোৰ। হেল্ল'। 6 হেল্ল' 60 কৈছো 6 হয় একজেক্টলি। হা কোৱা লখিমপুৰৰ পৰা কোৱা। নাই। হেল্ল' ছাৰ। কোৱা। মানে ছাৰ কোশ্চিন আছিল যে এতিয়া গ্ৰেজুৱেশ্যন আৰু এক্সামটো 14 ডেজ মান আছে নহয়। ত' এই 14 ডেজটো মানে কৰোতে মানে কি মাইণ্ডছেট লৈ কৰিম যে এইটো পঢ়িব লাগিব, বা এটা টপিক পঢ়িলে যে এইটো চাব টপিক এনেকে পঢ়িব লাগিব। তাৰমানে তেনেকে আজি আহিছিল যে অলকানন্দাটোৰ লিৰিচিষ্টৰ নাম সুধিছিল নহয়। ত' এইটো যেনেকুৱা আছে যে আমি যদি এটা গান শুনো, যদি অস্কাৰ উইনিঙৰ যদি গান শুনো, কেতিয়াও তাৰ লিৰিচিষ্টৰ নাম নেদেখো যে কোনে গাইছে নুশুনি আছো। তাৰমানে কেনেকুৱাকৈ পঢ়িম এতিয়া, তাৰমানে যে এইটো পঢ়িম, এইটো চাব টপিক পঢ়িম, বা এইটো এনেকৈ পঢ়িলে ভাল হ'ব। ত' অলপ ক'লে আইডিয়া দিলে ভাল হ'লে। মানে চোৱা, এতিয়া জি এছ পৰ্চনটো দেই, জি এছ পৰ্চনটো বাৰু অকে, জি এছৰ পৰা কি আহে তুমি নাজানা। বাট এপটিটিউড হওক, ৰিজনিং হওক বা ইংলিছ হওক, সেইখিনিতো জানা ন কি কি আহিব পাৰে। চ' সেই পৰ্চন কেইটা পুৰা হয় হয় ষ্ট্ৰং কৰি দিয়া নিজৰ। মানে এতিয়া চাপ'জ এপটিটিউডৰ এনাফ প্ৰেক্টিচ কৰা, ৰিজনিং এনাফ প্ৰেক্টিচ কৰা, পাৰ্চেণ্টেজ হওক বা টাইম ডিষ্টেঞ্চ, টাইম এণ্ড ৱৰ্ক বা পৰ্চন। চিমিলাৰলি ইংলিছৰ কাৰণেও যিবোৰ গ্ৰামাৰ আছে, এতিয়া এটা দেখিলে ন কালেক্টিভ নাউনৰ ওপৰত আহিলে। চ' হয় প্ৰিপজিচনৰ ওপৰত চোৱা, কালেক্টিভ নাউনৰ ওপৰত চোৱা, আৰু চোৱা এনেকুৱা কুৱেশ্যন। হয় ইংলিছৰ কাৰণে এতিয়া ৰিডিং কম্প্ৰিহেনচিভ, তাৰ পৰা কুৱেশ্যন আহিব বুলি কৈছে। চ' সেইবোৰতো ইজি হয়, জাষ্ট কুৱেশ্যনটো চাবা, চাই পেলাই আনচাৰটো পেৰেগ্ৰাফটোৰ পৰা বিচাৰিবা, আনচাৰটো ওলাই যাব। মাৰ্কছ পাবৰ কাৰণেও ইজি হয়। আচ্ছা ৰিডিং কম্প্ৰিহেনচিভ যদি 650 মাৰ্কছ দিয়ে। চ' সেই তিনিটা পৰ্চন ষ্ট্ৰং কৰা, আৰু লগতে জি এছ পৰ্চনৰ কাৰণে যিমান পাৰা কুইজ দিয়া, কুৱেশ্যন পঢ়া। আল্টিমেটলি চোৱা, যিবোৰ কুৱেশ্যন জানা, আৰু এতিয়া যিটো আজি কুৱেশ্যনটো আহিছিলে, সেইটো কুৱেশ্যন চবে জানিব লাগে আচলতে। মানে কি আৰু চাপ'জ গান এটা শুনি আছা, মানে এইটো নহয় যে তুমি অকল অলকানন্দাই শুনি থাকিবা। আৰে মইত্ৰেয়ী পাটৰে লিখিছিল ন এইটো লিৰিক্সটো, এইটোতো জানিব লাগে ন। গানটো এটলিষ্ট সেইখিনি মানুহে মানে জেনেৰেল এৱাৰ হ'ব লাগে মানুহবোৰ, যে যিটো শুনি আছে, চাপ'জ এতিয়া নবেল প্ৰাইজ বা এইবাৰ কোনে কোনে পাইছে, ফিজিক্সত কোনে পালে, বা কেমেষ্ট্ৰিত কোনে পালে, সেইখিনি বেছিক নলেজ। চ' তাৰ পৰা যদি কুৱেশ্যন এটাও আহে, তোমালোকে কৰিব লাগিব আকৌ। আৰু আচ্ছা। ফিল্মফেয়াৰ এৱাৰ্ডৰ ওপৰত চাবা, ফিল্মফেয়াৰ এৱাৰ্ডটো ইম্পৰ্টেণ্ট হয়। আমাৰ ইণ্ডিয়াৰ এবাৰ কোনে পাইছিলে, বা নেশ্যনেল এৱাৰ্ড কোনে পাইছিলে। চ' ঠিক আছে বাৰু, মই আৰু দীঘলীয়া নকৰোঁ। বিদ্যুৎ ছাৰ শুনি আছে?
ছাৰৰ নেটৱৰ্কৰ ইছ্যু হৈ আছে চাগে। কাৰোবাৰ কিবা ডাউট আছে নেকি আৰু? হয় মোৰ নেটৱৰ্কটো আই থিংক বেয়া আছিল। হেল্ল' 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 শুনা পাই আছো, হয়। চ' এই 14 days এনেকে লাগা মানে ছাপ'জ দিনটোৰ যিটো টাইমত পঢ়িব মন নাযায় সেইটো টাইমত মেথছৰ কাৰণে প্ৰেক্টিচ কৰা। ৰিজনিং পৰ্চনটো ইজি হয়। ৰিজনিঙৰ কাৰণে যিকেইটা পৰ্চন ছাপ'জ এতিয়া কাৰোবাৰ যদি চিটিং এৰেঞ্জমেণ্ট বা নাম্বাৰ চিৰিজত প্ৰব্লেম লাগে সেইবোৰৰ ওপৰত প্ৰেক্টিচ কৰা। আৰু বাকী যিখিনি পৰ্চন ছাপ'জ এতিয়া ৰাতিপুৱা টাইমটো গধূলি টাইমটো সেইটো টাইম পঢ়া টাইম ন, সেই টাইমটোত পঢ়া, MCQ পঢ়া বা কুৱেশ্যন মুখস্থ ৰখা যেনেকৈ কৰা নিজৰ হিচাপত পঢ়ি যোৱা। আৰু যিকোনো ডাউট থাকিলে আমাক সোধা। এনেও চাকৰিটো লগাবই লাগিব কিন্তু। চ' আমি আমাৰ 100% দি আছো। পঢ়া সময়ে নহয় ছাৰ, পঢ়া মানে সময়ে নহয়, তাৰ মাজতে পঢ়ো আৰু যিখিনি পাৰো। মানে যিমান চাকৰি কৰি যিমান থাকিলেও একো আকৌ নাই। কিবা এটা কৰিতো খাবও লাগিব ছাৰ। হেল্ল' মোৰ কথা শুনিছেনে? হা শুনি হয় আছো। শুনিছো। মোৰ নেটৱৰ্কটো বেয়া হৈছিলে। হেৰি তোমালোকে এইটো ৰজত কমলৰ ওপৰত কুৱেশ্যন আহিবই দেই। ৰজত কমল ভালকে চাই থবা। ৰজত কমল কি পাইছে কোনে পাইছে। ফিল্মৰ ওপৰত কুৱেশ্যন আহেই, তো ফিল্মৰ ওপৰত কুৱেশ্যন এক্সপেক্ট কৰিবা এইবাৰ। আৰু বাকী যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আৰু জি কে কুৱেশ্যন হ'ল। জিকে খিনি তোমালোকে সেইখিনিয়ে বস্তু যে বুকছ এণ্ড অথৰ্ছ হৈ গ'ল, এৱাৰ্ড খিনিৰ কথা কোনে দিয়ে এৱাৰ্ড, দেন তোমাৰ কি আছিলে আমাৰ ষ্টেটিকৰ মই GS কথা কোৱা নাই, জিকেৰ কথা কৈ আছিলো। তো বুকছ এণ্ড অথৰ হৈ গ'ল বা চিনেমাৰ কথা হৈ গ'ল বা কিবা কালচাৰ আৰ্ট এণ্ড কালচাৰৰ এৱাৰ্ড হেৰিবোৰ চাবা দেই তোমালোকে। নৰ্থ ইষ্টৰ এটলিষ্ট যিখিনি ফেষ্টিভেল হয় ফেষ্টিভেল খিনিৰ নাম আৰু লগতে কোনটো এথনিক ট্ৰাইবে সেই ফেষ্টিভেল খিনি কি কৰে উদযাপন কৰে ভালকে চাই থবা। অসমৰ আৰ্ট এণ্ড কালচাৰৰ ওপৰত ভালকে চাবা, কিহৰ কাৰণে তাৰ পৰা কুৱেশ্যন আহিবই। হ'ল তো এইবাৰ বিহু নিউজত আছিলে, বিহুৰ ওপৰত কুৱেশ্যন অলৰেডি আমি বস্তুখিনি কৰাই দিছিলো। তো তোমালোকে বিহুৰ ওপৰত চাই থবা ভালকে। বাকী যিমানখিনি ফেষ্টিভেল আছে আমাৰ অসমত যিখিনি পাতে বা বাকী নৰ্থ ইষ্টৰ বাকীখিনি কথা ইমান ভালকে নাচালিলেও এটলিষ্ট মানে কোনটো মানে হেৰি ফেষ্টিভেল কি ৰিলেটেড হয়, এগ্ৰিকালচাৰ ৰিলেটেড হয় বা ধাৰ্মিক হয়, সেই বস্তুখিনি অকণমান চাই থবা। হ'ল তেনেকে ফুড কালচাৰ, ফুড হেবিটৰ ওপৰতো কেতিয়াবা কুৱেশ্যন দি দিয়ে। হ'ল এইটো কোনটো ট্ৰাইবৰ ফুড হয়, তেনেকে কুৱেশ্যন আহি যায়। যিমান পাৰা তোমালোকে চাবত ট্ৰাই কৰিবা বাৰু। আজিকালি ৰিচৰ্চেছ পোৱা যায় এইবোৰ। তো সেইখিনি চাবা। আৰু লগতে আমাৰ হেৰিখিনি বাজেটখনৰ ওপৰত, বাজেট মানে কি বাজেটখনৰ ওপৰত গুৰুত্ব দিয়া হৈছে চৰকাৰখনে কি উত্তৰ দিয়ে তাৰ লগত কিবা প্ৰভিজন হৈছে স্যার আপনার আওয়াজটো বহুত কাটি আহি আছে, নেটৱৰ্ক খাৰাপ নেকি? আচ্ছা বিদ্যুৎ ছাৰৰ নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে মেবি। ঠিক আছে তেন্তে, আৰু দীঘলীয়া নকৰোঁ কলটো। নেক্সট কাৰোবাৰ কিবা ডাউট থাকিলে আমাক কণ্টেক্ট কৰিবা দেই ডাইৰেক্টলি। এইকেইদিন মানে চব বস্তু বাদ দিয়া, আল্টিমেটলি চাকৰিটো লগাব লাগে। তাৰ বাবে এটলিষ্ট কৈছোঁ ন, আমি 24/7 তোমালোকৰ কাৰণে এভেইলেবল আছোঁ। জাষ্ট কণ্টেক্ট কৰা আৰু এনেও চাকৰিটো লগোৱা। এনেকুৱা নহয় টেষ্ট চিৰিজ লোৱা বা নোলোৱা, চবেই কণ্টেক্ট কৰা। ঠিক আছে, সৰু সৰু মাইনত কিবা যদি কনচেপ্ট বা প্ৰব্লেমত ডাউট আছে, মেথছৰ ৰিলেটেড হওক বা বেলেগ GSA হওক, কণ্টেক্ট কৰা। ঠিক আছে। বিদ্যুৎ ছাৰ আৰু কিবা ক'ব নেকি? মোৰ ভইচটো শুনা পাইছেনে? মই নেটৱৰ্কৰ বহুত ইছ্যু হৈ আছে। হেল্ল'
এতিয়া আহিছে। ছাৰ শুনি আছো। অ'কে, নেটৱৰ্কৰ বহুত ইছ্যু হৈ আছে। মানে সেই বস্তুখিনি তেনেকুৱাই, তুমি জেনেৰেলি এৱেৰ থাকিবা, সেইটোৱে যি মনত মাথাত যি আহে, তুমি মাথাত আহিলে ঘপককে চিনেমাৰ কথা, তো চিনেমাৰ ওপৰত কিবা অলপমান চাই দিলা, মাথাত ঘপককে আহিলে স্পৰ্টছৰ কথা, তো স্পৰ্টছৰ অলপমান কিবা কিবি চাই দিলা, এৱাৰ্ড ক'ত আছে, কিবা ক'ত কোনে জিকিছে লাষ্ট টাইম, এইবাৰ ফুটবলৰ আমাৰ হেৰি হৈ গ'ল, আমাৰ কি হৈ গ'ল, উইম্বলডন নাই হোৱা চাগে, কি হৈ গ'ল সেইখিনি তোমালোকে চাই ল'বা এবাৰ, যিকেইটা আছে আমাৰ ফ্ৰেঞ্চ অপেন, অষ্ট্ৰেলিয়ান অপেন, উইম্বলডন আৰু বাকী সেইখিনি বস্তু যিখিনি আছে এৱাৰ্ড, লাষ্ট এৱাৰ্ডীখিনি কোনে কোনে পাইছে, নোবেল প্ৰাইজ কোনে পাইছে কোনটো ফিল্ডত, নাম কেইটা মনত ৰাখিলেও ফিল্ড কেইটা মনত ৰাখিবা ভালকে, কোন ফিল্ডত নোবেল এৱাৰ্ড পাইছে, নোবেল হৈ গ'ল, বাকী যিমান আমাৰ এৱাৰ্ড যিমানখিনি চালা হয় তেনেকে গম পালা। তেনেকে এতিয়া যিখিনি কেতিয়াবা গম পাবা, কেতিয়াবা নেটত চাব পাৰা, আজিকালি ইউটিউবত মাৰিলেও আহি যায়, তেনেকুৱা যিখিনি কেতিয়াবা কিছুমান ৰিজন বা কিছুমান মানে জাগা কিছুমান কি থাকে নিউজত থাকে, হ'ল তেতিয়া সেই বস্তুখিনিত এটা কিতাপ আহি যাব পাৰে, এইটো প্লেচ কোনখন কাণ্ট্ৰিত অৱস্থিত। আই চাৰেণ্ডাৰ, মই বুজি পোৱা নাই নেটৱৰ্কটো। হেল্ল' হেল্ল' হেল্ল', এম আই অডিবল? হেল্ল', ছাৰ শুনি আছো। আম চ' চৰি, একচুৱেলি নেটৱৰ্কৰ বহুত ইছ্যু। তো সেই বস্তুখিনি তোমালোকে চাবা, এৱাৰ্ডৰ কথা তেনেকে চালা, কিবা যদি স্পেচিছ ৰিচেণ্টলি ডিস্কভাৰ হৈছে চাব পাৰা, নেটত চাৰ্চ কৰি চাবা তোমালোকে, যে কিবা ৰিচেণ্টলি ক'ৰবাত আমাৰ নৰ্থ ইষ্টত কিবা স্পেচিছ ডিস্কভাৰ হৈছে নেকি, স্পেচিছৰ ওপৰত কুৱেশ্যন আহি যাব পাৰে, এইটো স্পেচিছ কি হয়, নামটো তোমাক কৈ দিব, কৈ পেলাই ক'ব কিহৰ স্পেচিছ হয়, তেনেকে মানে অকল নৰ্থ ইষ্টৰ বুলি কোৱা নাই, অভাৰঅল ইণ্ডিয়া, গোটেই অভাৰঅল ইণ্ডিয়াত তেনেকুৱা কিবা যদি স্পেচিছ ওলাইছে, চব বহুত ইম্পৰ্টেণ্ট, অসমৰ খিনিৰ ওপৰত বেছি ফ'কাছ কৰিবা, অসম বা তেনেকুৱা ওচৰৰে অৰুণাচল হৈ গ'ল, তেনেকুৱা বা মণিপুৰ চণিপুৰ তেনেকুৱা যিখিনি আছে, মেঘালয়, তাত যদি কিবা ওলাইছে তেনেহ'লে সেইখিনি বস্তু ইম্পৰ্টেণ্ট হৈ যায়, কুৱেশ্যন আহি যায়। তেনেকে তোমালোকৰ তেনেকে আৰু কি ইম্পৰ্টেণ্ট, আমাৰ ৰিচেণ্টলি আমাৰ কিবা নিউজ পেপাৰ, কিবা আমাৰ আছাম ট্ৰিবিউনৰ হেৰি হৈ আছে, তো তেনেকে আছাম ট্ৰিবিউনৰ যেনেকে হৈ আছে, গতিকে নিউজ পেপাৰ ইম্পৰ্টেণ্ট, মিডিয়া ইম্পৰ্টেণ্ট হয়, নিউজ পেপাৰৰ কথা আহি যাব। তো তোমালোকে এটলিষ্ট চাই থবা, অসমৰ নিউজ পেপাৰখিনি একদম মুখস্থ ৰাখি থবা, চ' ডেট মানে কুৱেশ্যন আহিলে তোমালোকৰ মাথা মানে সেইটো কুৱেশ্যন ভুল হ'ব নালাগে। অসমৰ ফাৰ্ষ্ট নিউজ পেপাৰ কি হয়, এডিটৰ কোন আছিলে, তোমাৰ ডেইলি ফাৰ্ষ্ট কি হয়, কাৰণ সাদিনীয়া আছিলে আগতে, প্ৰথমতে মান্থলি আছিলে, প্ৰথমতে অৰুণোদয় আছিলে, অৰুণোদয় তেনেকে মানে তেনেকুৱা আছিলে, কিন্তু অৰুণোদয়টো কাইণ্ড অফ মেগাজিন টাইপৰ আছিলে। গোটেই বস্তুখিনি তেনেকে অৰুণোদয়ৰ ফালৰ পৰা সময়ৰ পৰা চাই আহিবা, হ'ল। চব শুনা, কুৱেশ্যন কেতিয়াও অদ্ভুত টাইপৰ কুৱেশ্যন কেতিয়াও নাহে, কুৱেশ্যন তোমালোকে শুনা বা কেতিয়াবা দেখিছা বা ক'ৰবাত আছে কিতাপত থকা তেনেকুৱা কুৱেশ্যনে আহিব, হ'ল, আৰু অলপ ইম্পৰ্টেণ্ট বস্তুখিনি আহিব, বহুত বেছি কিবা মানে অদ্ভুত নাহে। গতিকে তোমালোকে গোটেই বস্তুখিনি মাথাত মানে তোমালোকৰ ব্ৰেইনত যি আহিলে, তোমালোকে এনি কাইণ্ড অফ ফিল মনলৈ আহিছে, তোমালোকে লগে লগে সেইটোৰ ওপৰত চাই দিলা, কিবা এৱাৰ্ড পাইছে, এৱাৰ্ড কি পাইছে, সাহিত্য একাডেমী আমাৰ অসমীয়াৰ কাৰণে কিহত পাইছে, বড়োৰ কাৰণে কিহত পাইছে, নেপালীৰ কাৰণে কিহত পাইছে, সেই গোটেইকেইটা চাই থবা, কুৱেশ্যন আহি যাব, হ'ল। আৰু ৰিচেণ্ট আমাৰ 2024ত যিমানখিনি অসম চৰকাৰে বঁটা দিছে, বা ভাৰত চৰকাৰে কিবা যদি ইম্পৰ্টেণ্ট, ভাৰত চৰকাৰৰ চব ষ্টেট ৱাইজ নালাগে, যিখিনি নেশ্যনেল এৱাৰ্ড থাকে সেইখিনি চাই থবা। জিঅ'গ্ৰাফিৰ কথা অলৰেডি ছাৰে পাৰ্থ ছাৰে কৈছেই, কোৱান্টৰ কথা তোমালোকক অলৰেডি কৈছে, গোটেই বস্তুখিনি হীৰক ছাৰে কৈছে, ইংলিছৰ কথাও কৈছে ছাৰে, গোটেই বস্তুখিনি ভালকে, তো আৰু কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি স্কিমছ ইম্পৰ্টেণ্ট হৈ গ'ল, তেনেকে তোমাৰ এনভাইৰনমেণ্ট ৰিলেটেড কিবা মই কৈছিলো, পলিউটেণ্টৰ কথা, হ'ল, যিহেতু গ্ল'বেল ৱাৰ্মিঙৰ কথা, বহুত বেছি গৰম হৈ আছিলে, তো সেইবোৰ তেনেকুৱা ইম্পৰ্টেণ্ট হৈ যায় তোমালোকৰ। তো তাৰ লগত ৰিলেটেড কিবা স্কিম যদি আছে, বা কিবা আমাৰ কপ হৈছে, কপ কেইটা চাই থবা, কপ 28, কপ 29, বা কপ 30 ক'ত হ'ব, কাৰণ অলৰেডি গোটেইখিনি বস্তু কি কৰা থাকে, মানে অলৰেডি স্কেডুল কৰা থাকে, তোমাক সুধি দিব পাৰে যে নেক্সট তোমাৰ কপ 30 ক'ত হ'ব, কপ 30 ক'ত হ'ব সুধি দিব পাৰে, হ'ল, বা ক'ত হৈছে COP কনফাৰেন্স অফ পাৰ্টিজ, তো সেই বস্তুখিনি এটলিষ্ট ওপৰে প্ৰভিজনখিনি চাই থোৱা। তোমালোকে একদম ভয় খাব নালাগে, এইখিনি বস্তু কি হয়,
মানে তোমালোকে বেৰ মিনিমাম চাবই লাগিব। তেতিয়া তোমালোকে মানে এটলিষ্ট কনফিডেন্সত তোমালোকে ক'ব পাৰিবা যে নাই ছাৰ হৈ যাব, পৰীক্ষা হৈ গ'ল, ভালকে হাঁহি হাঁহি তুমি তোমালোকে ক'ব পাৰিবা। তো এইকেইদিন কেইদিনেই কষ্ট কৰিব লগা আছে, কৰা যিমান কৰিব লগা আছে কৰা। ছাৰে কৈছে অলৰেডি এটা স্কেডুল বনাই লোৱা, তেনেকে ডেইলি তেনেকে সময় দিয়া। দিনটোত পাৰিলে একদম 4-5টামান চাবজেক্ট ট্ৰাই কৰা, তোমালোকে সময় দিয়া। এঘন্টা বা 2 ঘন্টা। MCQ চাওঁতে বেছি সময় নালাগেই হ'ল, যদিহে GS GK এইবোৰ টাইপৰ বেছি সময় নালাগে হ'ল। কোৱান্টত অলপ সময় লাগিব, ৰিজনিঙত সময় লাগিব, বা ইংলিছত অলপ সময় লাগিব পাৰে, কম্প্ৰিহেনশ্যনত। কিন্তু তোমালোকে তেনেকে ভগাই লোৱা আৰু একদম যুদ্ধ সহকাৰে কৰি যোৱা। মানে যুদ্ধ সহকাৰে মানে এনেকুৱা নহয় নিজক কষ্ট দি নহয়, ভালকে খাবা, ভালকে শুবা, আৰু নিজৰ ওপৰতে কনফিডেন্স ভালকে ৰাখিবা। কাৰণ তোমালোকে যথেষ্ট প্ৰিপেয়াৰ কৰিছা, কষ্ট কৰিছা, কিন্তু সেই এতিয়া মানে আজি পৰীক্ষাটো দি পেলাই তোমালোকে নিজকে ঢিলাই নিদিবা, একদমেই ঢিলাই নিদিবা। চেম মুড ৰাখা, মুডটো চেম ৰাখা। এক্সাম আছে ভাল, আৰু মষ্ট মানে বেছি ইম্পৰ্টেণ্ট এক্সাম আছে হ'ল, নিজকে ঢিলাই দিব নোৱাৰা এতিয়া। বাকী এইখিনি কাম কৰি থাকা। কোনোবাই কৈছিলে যে সময়ৰ নাটনি হৈছে, তো তেনেকুৱা সেইটো এটা উপায় নাই আৰু কি কৰিবা মানে তুমি তোমালোকে পৰীক্ষা চবেই দি আছে, গতিকে তাৰ মাজতে তেনেকে কোনোবাই উলিয়াই দিব পৰীক্ষাত। মানে তেওঁলোক সময় ডেইলি 4 ঘন্টা পঢ়িছে বা 5 ঘন্টা পঢ়িছে, সময় উলিয়াইছে, ৰাতিপুৱা সময় উলিয়াইছে বা পিছবেলা সময় উলিয়াইছে, উলিয়াই পেলাই পৰীক্ষা দি পেলাই পাই গৈছে। তো ডেট মিনছ বেছি ভালকে প্ৰিপেৰেশ্যন কৰিছে, হয় নে নহয়? প্ৰিপেৰেশ্যনটো ভালকে কৰা, মানে প্ৰেক্টিচ যিমানে ভালকে কৰিবা ভালকে খেলিব পাৰিবা মেথছ হ'ল। আদাৰৱাইজ আউট হৈ যোৱাৰ চান্স থাকে। বহুত প্ৰেক্টিচ কৰা। আমাৰ ইণ্ডিয়াৰ প্ৰব্লেম সেইটো আছিল, যেনেকে দেখা নাই ভালকে মানে অভাৰ কনফিডেন্ট আছিলে, প্ৰেক্টিচ নকৰিলে, ভালকে গৈ পেলাই ফাইনেলত আউট হৈ থাকিলে, ফাইনেলত হাৰি থাকিলে। তেনেকে সেইটো নকৰিবা। এতিয়া পৰাই এইকেইদিনেই আছে, জাষ্ট এইকেইদিন কষ্ট কৰিব লাগে ভালকে, এনেকে মাথাত সোমোৱাই লোৱা এতিয়া। জাষ্ট এইকেইদিনৰ কষ্ট তোমালোকক এটা চাকৰি দি আছে, গতিকে কৰা। আৰু কেনেকে কৰিব লাগিব আমি কৈছো অলৰেডি বহুত, আৰু এইটোৰ ওপৰত ডিছকাছ নকৰো, হৈ গ'ল। বাকী আজিলৈ তোমালোকে হ'ব ষ্ট্ৰেছ, মাথাটো অকণমান ক্লাটাৰ কৰি দিয়া। ক্লাটাৰ হৈ আছে যদি ক্লাটাৰ কৰা, কৰি মেলি পেলাই ভালকে খাই বৈ শুই যোৱা তোমালোকে। কাইলৈ পৰা একদম নতুন জোচত, একদম 29 মানে তোমালোকৰ একদম মষ্ট ইম্পৰ্টেণ্ট ডে হয়। তেনেকে ভাবি পেলাই পৰীক্ষা দিয়া হ'ল। গ'লবোৰ সৰু সৰু ৰাখিবা, বহুত বেছি ডাঙৰ গ'ল নকৰিবা, সৰু সৰু গ'ল ৰাখা, গ'লবোৰ কমপ্লিট কৰিব ট্ৰাই কৰা হ'ল। ৰিয়েলিষ্টিক তেনেকে ভাবি ল'বা আৰু তেনেকে কৰিবা। যেনেকেই নহওক মুঠতে সময়টো দিবা, যেনেকে নহওক। মানে নিজকে পাছত এক্সকিউজ নকৰিবা আৰু মই তেনেকুৱা হ'ল ৰুটিনখন এনেই বনালো, তেনেকুৱা নকৰিবা। বনাইছে যদি ফ'ল' কৰা, হৈ গ'ল। মোৰ ফালৰ পৰা ইমানে। হীৰক ছাৰ আপুনি কিবা কয়? পাৰ্থ ছাৰ আছেনে? পাৰ্থ ছাৰ আছিলে নেকি? আচ্ছা, ঠিক আছে। ছাৰ কিবা কয় যদি কওক, নহ'বা আজি কলটো আমি ইমানতে সমাপ্ত কৰোঁ। হীৰক ছাৰ কিবা কয় যদি কওক আপুনি। তোমালোকে শুনি আছানে মোৰ কথাবোৰ? হয় ছাৰ, শুনি আছো। ছাৰ চাগে হেল্ল' কিবা ব্যস্ত আছে বা শুনা নাই তেনেকুৱা ছাৰে মেছেজ। হেল্ল'। তোমালোকে হ'ব আজিলৈ কোৱা ছাৰ কি কয়, কোনে কৈ আছিলা ছাৰ কোৱা। এটা সৰু কুৱেশ্যন আছিলে। য়েছ সোধা। হেল্ল', এইটো কি কয় আপোনাৰ সোধা। আমাৰ যোনটো আপোনাৰ কি কয় লাডাখ যোনটো আপোনাৰ আছে ন স্বায়ত্তশাসিত অঞ্চলটো। হেল্ল', সেইটো আপোনাৰ কি কয় চিয়াচেন গ্লেচিয়াৰৰ পৰা আপোনাৰ ওপৰ চাইডটো এভাগ আপোনাৰ কি কয় পাকিস্তানে আপোনাৰ দখল কৰি আছে। সেইখিনিক কয় POK বুলি কয়, পাক অকুপাইড কাশ্মীৰ বুলি কয়। সেইটো গম পাইছে, কিন্তু আমাৰ মেপত আপোনাৰ কিন্তু ইণ্ডিয়াখন আপোনাক সেই আপোনাৰ মানে কি কয় মানে আঁকি দিয়া হয় মানে আপোনাৰ মানে সেইটো কি বুজি নাপাওঁ মানে। ধৰি লওক আপোনাৰ এইফালে চাইনাও আপোনাৰ এটুকুৰা দখল কৰি আছে। চোৱা, সেইটো বস্তু ইটছ অল এবাউট ছভাৰেনিটি হ'ল। তোমালোকে মনত ৰাখিবা, পলিটি মানে হৈছে ছভাৰেনিটি। পলিটি মানে হৈছে তুমি দেশখন কেনেকে চলাবা, তোমাৰ নিজৰ দেশখন তুমি কেনেকে চলাবা, সেইটোৱে পলিটি হয় হ'ল। তো পলিটিত তোমাৰ কি লাগে? ছভাৰেনিটি লাগে। আমাৰ ইণ্ডিয়া ছভাৰেইন কাণ্ট্ৰি হয় নে নহয়? তো ইণ্ডিয়াক তোমাৰ কোনোবাই যদি আহি পেলাই দাবী ধমকি দি পেলাই কয় যে এইখিনি মাটি মোৰ হয়, মোক দে, বা তোমাৰ কি কৰিলে যুদ্ধ কৰি মেলি চাপ'জ ল'লে সেইখিনি সময়ত সুবিধা লৈ পেলাই। তোমালোকে কাহিনীটো জানা অলৰেডি, ৰাইট? যে পাকিস্তানী তাহাঁতি টেৰৰিষ্ট কি কৰিছিলে,
আৰ্মি ইভেন তোমাৰ আৰ্মিবোৰে কি কৰিছিলে পাকিস্তানী আৰ্মিয়ে তোমাৰ তেনেকুৱা ট্ৰাইবেল মানুহ হৈ পিনে ট্ৰাইবেল মানুহৰ নিচিনা ড্ৰেছ কৰি কিনে তোমাৰ কি কৰিছিলে তাত এটেক কৰিব আহিছিলে তো সেইবোৰ দাদা চলে বলে কৌশলে লল তেওঁলোকে কিন্তু সেইটো বস্তুৰ ওপৰত আমাৰ ভাৰতবৰ্ষই কিয় মানি ল'ব যে সেইখিনি যিখিনি মাটিত তাহাঁতি ল'লে সেইখিনি আমাৰ ভাৰতবৰ্ষৰ নহয় বুলি পেলাই কাৰণ ভাৰতবৰ্ষ সোভাৰেইন কাণ্ট্ৰি হয় ভাৰতবৰ্ষ সাৰ্বভৌম কাণ্ট্ৰি হয় হল তো সাৰ্বভৌম মানে কি হয় মোৰ নিজৰ অধিকাৰ আছে ভাৰতবৰ্ষৰ নিজৰ অধিকাৰ আছে নিজৰ ইণ্টাৰনেল হওক বা এক্সটাৰ্নেল যিখিনি সেই বস্তুটো তেওঁলোকে মানে নিজৰ যিখিনি এফেয়াৰ মানে হেৰি থাকে পলিচি হয় এক্সটাৰ্নেল এফেয়াৰ্ছৰ পলিচি যিখিনি তাত ভাৰতবৰ্ষৰ নিজা কণ্ট্ৰল থাকে সেইটোক কয় সোভাৰেইন তো মোৰ মাটি হয় মোৰ পৰা চলে বলে কৌশলে লৈ গৈছ মই কিয় মানি ল'ম মোৰ মাটি নহয় বুলি পেলাই দেট ইজ হোৱাই আমাৰ ভাৰতবৰ্ষই কেতিয়াও নামানে যে সেইখিনি বস্তু আমাৰ পাৰ্ট নহয় বুলি বাট সেইটোক কয় কি POK বুলি পাক অকুপাইড কাশ্মীৰ বুলি কয় হল তাহাঁতি অকুপাই কৰি আছে বাট তাহাঁতি সেই জেগাখিনি লিটাৰেলি পাকিস্তানৰ নহয় পাকিস্তান বুলি ক'লে নাছিলেই ন পাকিস্তান ভাৰতবৰ্ষৰ পৰা জন্ম হোৱা পোৱালি হয় পাকিস্তান নাছিলে তো সেইটো বস্তু তাহাঁতি যদি আহি পেলাই আমাৰ মাটি লয় আমাৰ ভাৰতবৰ্ষই কেনেকে আমাৰ ভাৰতবৰ্ষৰ চবৰে নহয় তাহাঁতি ভাৰতবৰ্ষই কেনেকে মানি ল'ব কোৱাচোন তো সেইটো কাৰণেই আমাৰ নিজৰ স্বাভিমান আমাৰ নিজৰ সাৰ্বভৌমত্বৰ কাৰণে সেই যিখন মেপত যিখন আমাৰ টুকুৰা আছে POK হয় সেইখিনি বস্তু আমাৰ মেপত ভাৰতবৰ্ষ হিচাপে দেখুওৱা হয় হৈ গ'ল আই থিংক আই এম ক্লিয়াৰ ৰাইট স্যাৰ সেইটো বুজি পাইছে মানে কি আপোনাৰ এতিয়া আপোনাৰ ভাৰতবৰ্ষ আছে সেইখন মাটিটো আকৌ নিজৰ কৰিব নোৱাৰিব নেকি পাৰিব সেইটো তোমাৰ তাৰ কাৰণে মানে সেইটো বস্তু এনেকুৱা নহয় যে পাৰিব মানে কেনেকুৱা হৈছে তুমি এইবোৰ লং টাৰ্ম শ্বৰ্ট টাৰ্ম পলিচি গ'ল হয় এইবোৰ বাদ দিয়া ইমান ডিপত যাব নালাগে দৰকাৰ নাই তোমালোকে কাৰণ সেইবোৰ বস্তু ইমান তেনেকুৱা এইবোৰ কুৱেশ্যন নাহে বাৰু তোমাৰ নিজৰ যদি কিবা ডাউট জানিব মন আছে তুমি পঢ়ি চাব পাৰা হ'ল তোমাৰ সেইবোৰ পিছত সেইবোৰ কাৰণে এতিয়া ঘপককে মাতি তোমাৰ সেই POK লওঁ বুলি কৈ পেলাই লৈ ল'ব নোৱাৰে এইটো বস্তু মানে ভাত খোৱা মাছ খোৱা বস্তু নহয় হ'ল এইটো বস্তুৰ কাৰণে বহুত তোমাৰ ডিপ্ল'মেচি লাগিব বহুত তোমাৰ হেৰি লাগিব কূটনীতি লাগিব তো কূটনীতি সেইখিনি বস্তু ডেফিনেটলি আমাৰ চৰকাৰে ট্ৰাই কৰিব কিন্তু মানে লাহে লাহে ট্ৰাই কৰি গৈ থাকিব ডেফিনেটলি কিন্তু এইটো এনেকুৱা নহয় যে কাইলৈ মই কৈ দিলো মই গৈ পেলাই মই যুদ্ধ কৰি পেলাই কাৰণ তুমি চোৱা নিউক্লিয়াৰ ৱেপন হয় নিউক্লিয়াৰ কাণ্ট্ৰি হয় পাকিস্তান ইজ অলৱেজ অলছ' নিউক্লিয়াৰ কাণ্ট্ৰি ৰাইট তো তেনেকৈ নিউক্লিয়াৰ কাণ্ট্ৰি মানে কি ডেট মিনছ নিউক্লিয়াৰ ডিটাৰেঞ্চ থাকে নিউক্লিয়াৰ ডিটাৰেঞ্চ কি হয় তোমালোকে জানা ইমান ডেফটত তোমালোকৰ নালাগেও পঢ়িব বা ডিটাৰেঞ্চ কি হয় তোমালোকে জানা ডিটাৰেঞ্চ মানে কি হয় মোৰো আছে তোমাৰো আছে নিউক্লিয়াৰ ৱেপন হৈ গ'ল ডেট মিনছ কি হয় তোমাৰো ভয় থাকিব মোৰো ভয় থাকিব নিউক্লিয়াৰ ৱেপন ইউজ কৰিবৰ কাৰণে হ'ল তো সেইটো ডিটাৰেঞ্চ তো তেনেকে ঘপককে তুমি লওঁ বুলি কৈ তুমি যুদ্ধ কৰি লৈ ল'ব নোৱাৰা তাৰ কাৰণে ডিপ্ল'মেচি লাগিব সেইবোৰ কৰি থাকিব আমি এইবোৰত মাথা মাৰিব দৰকাৰ নাই যেতিয়া হ'ব গম পাই যাবা তুমি একো মানে আমি ভাবিলে তেনেকে এইবোৰ একো কৰিব নোৱাৰো হ'ল এইবোৰ ইম'চন হয় সেইটো ভাল কথা তুমি ভাবিছা যে ল'ব নোৱাৰিব নেকি ভাল কথা কিন্তু সেইবোৰ আমি তাক লৈ মাথা মাৰি থাকিব আমি নোৱাৰো লৈ পেলাই একো লাভ নাই কাৰণ সেইবোৰ হায়াৰ লেভেলত তেওঁলোকে মাথা মাৰি আছে অলৰেডি তেওঁলোকে তেওঁলোকৰ থিংক টেংকে তেওঁলোকৰ সেইবোৰ কাম কৰি আছে হ'ল যেতিয়াই সুযোগ সুবিধা ভাল মিলে ডেফিনেটলি লৈ ল'ব তো থেংক ইউ তোমালোকৰ আৰু কিবা ডাউট আছে যদি সোধা আদাৰৱাইজ আমি কলটো ইমান দীঘলীয়া নকৰো আৰু হিৰক ছাৰ আছেনে শুনি আপুনি হয় আছো কাৰোবাৰ কিবা ডাউট আছে নেকি আৰু অ'কে কিন্তু এটা কথা কৈ লওঁ এক্সামৰ এটা ৰুল আছে দেই ছাপ'জ 3 ঘণ্টা এক্সাম আজি 150টা কুৱেশ্যন কিছুমান কুৱেশ্যন কি হৈ যায় ছাপ'জ অলপ টান আহি যায় বা মেথছৰ প্ৰব্লেম এটা অলপ টান লাগি যায় সেই কুৱেশ্যনটো কৰি থাকোঁতে টাইম বহুত গুচি যায় বহুতৰে গুচি যায় আজি বহুতৰে তেনেকুৱা হৈছে যে মেথছৰ কুৱেশ্যন এটা লাগি থাকোঁতে পেপাৰখন কমপ্লিট নহ'লে একচুৱেলি কি হয় তোমালোকে মানে পুৰা স্কেন কৰাৰ নিচিনাকৈ কৰিব লাগে কুৱেশ্যনবোৰ ছাপ'জ GSৰ কুৱেশ্যন পাৰিলা নোৱাৰিলা নেক্সট কুৱেশ্যনটোলৈ যোৱা যদি টাইম হয় দেনহে চাব পাৰিবা সেইটো কুৱেশ্যন বা মেথছৰ কুৱেশ্যনো যিটো পাৰিলা নোৱাৰাটো পিছত চাবা নহ'লে মানে কি হ'ব নেক্সট পেপাৰখনত কুৱেশ্যন ৰখি যাব আৰু সেইটো কাৰণে কি কৰিব লাগিব যিখিনি কুৱেশ্যন ফাৰ্ষ্টে পাৰা ছাপ'জ GS কুৱেশ্যনটো ধৰিলা GSৰ যিখিনি পাৰা সেইখিনি পুৰা ফাৰ্ষ্ট স্কেন কৰিলা যিখিনি পাৰা গোল কৰি গ'লা যিখন OMR চিট হয় আৰু নোৱাৰাকেইটা এৰি দিয়া পাছত লাগিলে ভালকে ফিল আপ কৰিবা বা পিছত টাইম হ'লে আকৌ এবাৰ চাই ল'বা কিন্তু এটা কুৱেশ্যনৰ কাৰণে ৰখি পেলাই ছাপ'জ কোনোবা আজি এনেকুৱা হৈছে যে মেথছৰ ইজি কুৱেশ্যন কেইটামান মেথছৰ কোনোবা এটা টান কুৱেশ্যনৰ কাৰণে ৰখি পেলাই পিছত ইজি কুৱেশ্যন কেইটামান এৰি থৈ আহিছে আৰু তেতিয়া বেলেগ একো নহয় নিজৰে বহুত গিল্টি ফিল হ'ব দেই চ' সেইটো এটা ষ্ট্ৰেটেজি হয় মানে পেপাৰ সদায় কৰোঁতে স্কেন কৰিব লাগে যিমান পাৰা ফাৰ্ষ্ট কৰিব লাগে
যিমান পাৰা মানে মাইণ্ডটোক এটা বস্তু কৰিয়ে মানে কেলকুলেটিভ কৰিয়ে লৈ যোৱা যে এনিহাও কমপ্লিট কৰিব লাগিব আৰু তাৰ কাৰণে কি কৰিব লাগিব ফাৰ্ষ্ট কৰিব লাগিব ৰিজনিঙৰ কাৰণে কি কৰিবা যিখন তোমালোকৰ এডমিট কাৰ্ড আছে এডমিট কাৰ্ডৰ বেক চাইডে আগতে ঘৰতে লিখি নাযাবা ঘৰতে লিখি গ'লে তাত এক্সপেল কৰিব যেতিয়া ছাপ'জ টিচাৰে তোমাক চেক কৰিলে পিছফালে ABCDখন লিখিলা A পৰা জেডলৈকে লিখিলা A আণ্ডাৰত 1 লিখিলা A তলত B তলত ছাপ'জ 2 লিখিলা জেডৰ তলত 26 লিখিলা তেতিয়া কি হ'ব ৰিজনিঙৰ যদি কুৱেশ্যন বোলে ABCD এটা লাইনত আছে A ইমান নম্বৰত আছে B ইমান নম্বৰত আছে তেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ দিলে মানে পজিশ্যনবোৰ চিলেক্ট কৰোঁতে ইজি হ'ব ঠিক আছে বা দুটা লেটাৰৰ মাজত বা নাম্বাৰ চিৰিজৰ যদি এলফাবেটিক নাম্বাৰ দিয়া থাকে তেতিয়া ডিফাৰেঞ্চবোৰ বিচাৰোঁতেও ইজি হ'ব সেইটো এটা কৰিব পাৰা টাইম বাছে সেইটো কৰিলে আৰু বাকী পঢ়ি থাকা আৰু এইকেইদিন ভালকৈ পঢ়া আমিবোৰতো আছোৱেই যিকোনো ডাউট থাকিলে সুধিবা আজি যিটো কনভাৰ্চেশ্যন হ'ল মই ইউটিউবত দি দিম বাৰু কাৰোবাৰ পিছত যদি কিবা যদি শুনিও নাপালা মাজতে শুনা পালা তোমালোকে শুনি ল'ব পাৰিবা আৰু মেইনলি কেতিয়াবা ডিছকাশ্যন কিবা থাকিলে জইন কৰিবা দেই সেইবোৰ ইম্পৰ্টেণ্টেই হয় এতিয়া ঠিকে আছে আৰু কাৰো আৰু একো নাই যদি আৰু 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 এটা ষ্ট্ৰেটেজি এইটো হয় তোমালোকে এইটো নকৰিবা দেই যে মই প্ৰথমতে কুৱেশ্যন পেপাৰখনত মই হেৰি কৰিম গোল কৰিম পিছত মই OMR চিটত গোল কৰিম সেইটো ষ্ট্ৰেটেজি এটা কাৰণে ভুল হয় কাৰণ তোমালোকৰ সময় নহ'ব পিছত সেইটো চিধা কথা কাৰণ কুৱেশ্যন পেপাৰখন বনাই তেনেকেই বনাই যে তোমালোকে বহুত মানে গোটেইখিনি ৰিগৰাছলি কৰিলে তোমালোকৰ ধুনীয়াকৈ সময়টো মিলি যাবগৈ সময়ত মিলি যায়গৈ কিন্তু তোমালোকে যদি থৈ দিয়া পিছলৈ তোমালোকৰ সেইটো কি হ'ব পিছত হৰবৰীত কি হয় এই মাৰিব লাগিছিল A তোমালোকে মাৰিবা B গতিকে সেইটো নকৰিবা যদিহে 100% চিয়'ৰ লগে লগে বাবল কৰি যোৱা হ'ল সেইটো এটা এড কৰিলো এইফালৰ পৰা মোৰ ফালৰ পৰা ঠিকে আছে ইমানে আজিলৈ লগে ইমানে লগে থাকক লগে হেল্ল' লগে যদি কৰি যোৱা তোমালোকৰ টাইমটো নিজে বাচে হেল্ল' পিছত কৰিব গ'লে এটা এক্সট্ৰা টাইম লাগি যাব হেল্ল' য়েছ 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 ছাৰ আৰু এটা ক'ব সৰু আছে কিবা এটা question আছিলে আজি শুনিছেনে হেল্ল' হা কোৱা হয় হয় শুনি আজি আজি কুৱেশ্যনটো আহিছিলে কি কয় কোনখন মহাদেশৰ সাগৰৰ পাৰত পাচিক পত্ৰিকা এখন আছিলে বুলি কৈছিলে ছাৰ উত্তৰটো ছাৰ জানিব পাৰিম নেকি বাৰু কোনখন হেল্ল' মহাদেশৰ মহাদেশৰ আপোনাৰ কাষৰ সাগৰীয় পাৰত এখন পাচিক পত্ৰিকা আছে বুলি কৈছিলে পাচিক পত্ৰিকা নে প্ৰাচীৰ কিবা পত্ৰিকা তেনেকুৱা হয় প্ৰাচীৰ মানে কোনোবাই কাইণ্ডলি অলপ হেৰিকৈ ক'ব নেকি মানে প্ৰাচীৰ পত্ৰিকাটো ইংলিছত কি হ'ব প্ৰাচীৰ পত্ৰিকাটো নাই মই এইটো কথা এৱেৰ নহয় দেই চৰি আম চৰি প্ৰাচীৰ পত্ৰিকাটো ইংলিছত কি বুলি ক'ব প্ৰাচীৰ পত্ৰিকাটো আজিকালি মানে কি তিনিটা লেংগুৱেজত আহিছে নে কেইটা লেংগুৱেজত আহিছে পেপাৰ প্ৰাচীৰ পত্ৰিকাটো অসমীয়া চাৰিটা ইংলিছত ৱাৰ্ল্ড মেগাজিন হ'ব চাগে হা হা কি 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 হ'ব প্ৰাচীৰ পত্ৰিকা অসমীয়া হ'লে ইংলিছত ৱাৰ্ল্ড মেগাজিন হয় ৱাৰ প্ৰাচীৰ পত্ৰিকাত আমাৰ মেমৰিয়েল কোনো নে কুৱেশ্যনে অহা নাই দেখোন ৱাৰ নাই এইটো মেমৰিয়েলৰ ওপৰত আহিছে কুৱেশ্যনটো বুজি পোৱা নাই মই প্ৰাচীৰ আচলতে একচুৱেলি কি পত্ৰিকাত সুধিছে আছিলে হেল্ল' প্ৰাচীৰ পত্ৰিকাটো পোৱা নাছিলো চাগে প্ৰবাল প্ৰাচীৰ আছিলে দ্য গ্ৰেট বেৰিয়াৰ তেনেকুৱাই হোৱা নাই পত্ৰিকা বুলি ৰিফ নাছিল সেইটো আছিলে বৃহৎ আচ্ছা প্ৰবাল আচ্ছা এইটো প্ৰাচীৰ হ'ব আচ্ছা 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 এইটো কুৱেশ্যন অলৰেডি ক্লাছৰুমত ডিছকাছ কৰা হৈছে ৰিফ কেইটা গ্ৰেট বেৰিয়াৰ ৰিফ ক'ত আছিলে অষ্ট্ৰেলিয়া তোমালোকে সেইটো জানিব লাগে সেইটো বস্তু তোমালোকে গ্ৰেট বেৰিয়াৰ ৰিফটো অসমীয়াত কৈছে কাৰণে ধৰিব পৰা নাই চাগে গ্ৰেট বেৰিয়াৰ ৰিফৰ কথা ডিছকাছ কৰা হৈছিলে হ'ল সেইটো এইবোৰ কি হয় সেইবোৰ কিহেদি কেনেকে ফৰ্ম হৈছে সেইবোৰ কোৰেল ৰিফছবোৰৰ কথা ডিছকাছ কৰা হৈছিলে কোৰেলছবোৰ কি হয় হা কোৰেল ৰিফৰ পৰা বনোৱা হয়তো সেইবোৰ হয় আমাৰ লাৰ্জেষ্ট কোৰেল হেৰি হয় ৰিফ হয় এইটো গ্ৰেট বেৰিয়াৰ ৰিফটো ক'ত আছে অষ্ট্ৰেলিয়া মানে আল্টিমেটলি অচেনিয়া আমাৰ যিটো কণ্টিনেণ্ট হয় সেই বস্তুখিনি তোমালোকক ডিছকাছ কৰা হৈছিলে কোনে সুধিছিলে ভৱেন আই থিংক ভৱেনে সুধিছিলে ৰাইট হয় ছাৰ তুমি এতিয়া ক্লিয়াৰ হ'লা চাগে হয় প্ৰাচীৰ পত্ৰিকা নহয় সেইটো পাছত ছাৰ মই হয় হয় কনফিউজন হৈছিলোঁ এনেকৈ কোৱেশ্যন তেনেকুৱা আছিলে হা 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 একো নাই ইটছ অ'কে ফাইন ঠিক আছে আজিলৈ ইমানতে সমাপ্ত কৰোঁ হীৰক ছাৰ নে কি কয় হয় হয় অলৰেডি বহুত টাইম হৈ গৈছে চবৰে ডিনাৰ টাইম হৈ গৈছে
আজিলৈ ইমানতে সামৰিছো। তোমালোকে আজি এটলিষ্ট নপঢ়িলেও এটা ৰুটিন এখন ফ'ল' কৰা দেই, এইটো তোমালোকৰ সকলোৰ কাৰণে এটা হোমৱৰ্ক। আজি এটা এটলিষ্ট এখন ৰুটিন ফ'ল' মানে বনোৱা, নিজৰ কাৰণে বনোৱা, কেনেকে পঢ়িবা এই 14 দিন এটা ষ্ট্ৰেটেজি বনোৱা, নিজেই বনোৱা যে কোনটো পৰ্চন কেনেকে নিবা, চাপ'জ মেথছ কেতিয়া কৰিবা, ৰিজনিং কেতিয়া কৰিবা, GS কোনটো টাইমত পঢ়িবা। আৰু কোনো এটা পৰ্চন মানে তোমালোকে এতিয়া লাইটলি ল'ব নোৱাৰা, চবতে আল্টিমেটলি মাৰ্কছ আনিবৰ কাৰণে সেই পৰ্চন কেইটাৰ ওপৰত টাইম দিবই লাগিব। য'ত টাইম নিদিয়া তাতে মাৰ্কছ যাব কিন্তু। ত' বাকী টাইম দিয়া, ৰুটিনখন বনোৱা, বনাই পেলাই কিবা যদি ডাউট থাকে আমাক সুধিবা, আৰু বাকী ভালকে পঢ়ি যোৱা।